Hello everyone, কেনে খবৰ হাতি সবৰে I hope সবে ভালে আছা আৰু আজি এটা নতুন ভিডিওত সকলোকে ওয়েলকাম সকলোকে স্বাগতম জনাইছো আৰু আজি আমি পঢ়িম বংশগতি আৰু ক্ৰমবিকাশ যেটো ক্লাস 10 ৰ চেপ্টাৰ নম্বৰ 9 বহুত দিনৰ মূৰত আকৌ আৰম্ভ কৰিছো ভিডিও দিয়া একচুয়ালি বহুত ব্যস্ততা তো বহুত ব্যস্ততাৰ মাজতো মই কষ্ট কৰি আছো হাৰ মানা নাই মই প্ৰমিস কৰিছিলো যে মেট্ৰিকৰ আগত জানগান অক সায়েন্সৰ গোটেইটা চেপ্টাৰ শেষ কৰিম আৰু মই কমপ্লিট কৰাটো কৰিম হয় এই বিহুৰ বন্ধত একদম ভালকে চেষ্টা কৰিম মেবি একদিনত দুটা ভিডিও আই যাব পাৰে তো ততে ভালকে পঢ়ি থাক দ্যাটস ইট ভালকে পঢ়াটোৱে ততৰ কাম আৰু ভালকে পঢ়াটো আমাৰ কাম নাই কি ক সবৰে আই হোপ সবে ভালে আছা সবে ঠিক ঠাক ভালদৰে পঢ়ি আছা পঢ়া শুনা কৰি আছা ওকে লেটস স্টার্ট না তো এই চেপ্টারটো বহুতে টান পায় মানে কিন্তু ইমান টান চেপ্টার নহয় বহুত ইজি চেপ্টার হয় আৰু গতিকে আমি আৰম্ভ কৰো নাকি সবসে ফার্স্ট চেপ্টারটো নামটো যেটো আছে আমি বংশগতি মানে কি বুঝো বংশগতি মানে ততে কি বুজিবা বংশগতি বুলি কলে কি বুজিবা বংশগতি মানে কি জানানে এটা প্ৰজন্মৰ পৰা নতুন এটা প্ৰজন্ম সৃষ্টি হৈছে তাৰ পৰা আকৌ নতুন প্ৰজন্ম সৃষ্টি হৈছে স্যার প্ৰজন্ম মানে কি প্ৰশ্ন আহিল প্ৰজন্ম মানে কি ভাই এটা কথা কও তই কাৰ পৰা সৃষ্টি হৈছে তো কোনি জন্ম দিছি মায়েৰে জন্ম দিছি মায়েৰে কোনি জন্ম দিছিল আগৰ মায়েক বাপেকে জন্ম দিছিল আগৰ মায়েক বাপেক কোনি জন্ম দিছিল এনেকৈ যায় মানে মায়েক বাপেক চলি পলি মায়েক বাপেক চলি পলি মায়েক বাপেক চলি পলি যায় আছে না এইটোকে কয় বংশগতি দ্যাটস ইট বুজি পাইছা চা কুকুৰ এটা আছে কুকুৰ পোৱালি হ'ব সেই পোৱালি গিলাৰ আকৌ পোৱালি হ'ব ডাঙৰ হয় সেই পোৱালি গিলাৰ পোৱালি হ'ব এই যেটো গতি এই যেটো চলি আছে সন্তানৰ পিছত সন্তানৰ পিছত এইটোকে কয় বংশগতি বুজি পাইছা না নাই ঘটি এটো হল বংশগতি তো ডেফিনেশনটো এনেকুৱা এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ বংশানুক্ৰমিকভাৱে চৰিত্ৰৰ প্ৰবাহ হোৱাকে বংশগতি বোলে কি লিখলো ডেফিনেশনটো প্ৰথমতে বুজিব চেষ্টা কৰ কৈছে যে এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ মানে এটা প্ৰজন্ম আছে মই কি কৈছো এটা মায়েক বাপেক আছে ধৰি লও এটো বাপেক আৰু এটো মায়েক গুড ভেৰি গুড তো এটা বাপেক আৰু মায়েক আছে মায়েক চুলি বনাই দে অলপ এটো বাপেক আৰু মায়েক আছে তাৰ মানে এটা প্ৰজন্ম আছে ৰাইট তাৰ পৰা পৰৱৰ্তী প্ৰজন্ম তো চলি বলি হ'ব না দুইটাৰে চলি বলি হ'ব সাতটা চলি আছে ধৰিলো হয় তিনটে দেখা দিলো এটা আপা আৰু এটা আপি এতিয়া এই বিয়া কৰাব না কৰ পৰা আনব তিৰি এটা হয় আৰু ইও বিয়া কৰাব আৰু এই কবাত বেয়া হৈ যাব হয় গিৰা এটা আহিব তো তাৰ পিছত তোৰ প্ৰজন্ম আছিল এটা প্ৰজন্ম তাৰ পৰা পৰৱৰ্তী প্ৰজন্ম একেলগে প্ৰজন্ম হ'ল আৰু এটা প্ৰজন্ম হ'ল তাৰ পিছত আৰু প্ৰজন্ম হ'ব এই প্ৰজন্মৰ পিছত প্ৰজন্ম বংশানুক্ৰমিকভাৱে বংশানুক্ৰমিক মানে ভাবে মানে বুজিছে না এৰ পৰা একেলগে বংশৰ ভিতৰত চৰিত্ৰৰ প্ৰবাহ মানে কি চৰিত্ৰৰ প্ৰবাহ মানে কি তই এটা কথা জানা না শাহৰুখ খানৰ পুতক শাহৰুখ খানৰ নিচিনা দেখি অলপ জানা না কথাটো বুজি পাইছা না অলপমান সেম টু সেম দেখি সিনেমাত যেনেকুৱা বাপেকৰ নিচিনাই সেম টু সেম এখন সিনেমা আছিল যি অমিতাভ বচ্চনৰ বাপেকৰ নিচিনাই পুতক একদম সেম টু সেম ডাবল পাট কৰে যি জেৰক্স মানে ইয়ে পাটৰে তো বাপেকৰ নিচিনা কিছুমান বস্তু একে মিলে গম পানে নাপা কথাটো হয় না নহয় চাবিচোন তো কিছুমান চলি চাই কিনে গম পাই যে এটাৰ বাপেক কোনটো চিন পাব পাৰি ডাইৰেক্ট একদম মিলে তো সেই যে চৰিত্ৰ মিলছি নাকটো দীঘল হলি চলিটোৰ নাকটো দীঘল হ'ব চকুৰ ৰং কলিয়া হলি চলিটোৰ চকুৰ ৰং কলিয়া হ'ব মায়েক বাপেকৰ লগত কিছুমান যে চৰিত্ৰ মিলে বুজি পাইছা না সেই চৰিত্ৰগিলা প্ৰবাহ হৈছে বাপেক মায়েকৰ পৰাই পাইছি মোক এটা কথা কওঁ তহঁতে কেতিয়াবা এনেকৈ দেখা পাইছা না যে বাপেকটো কলিয়া কাৰণে চলিটো কলিয়া দেখছা না কে চলিটো কলিয়া হৈছে কে বাপেকটো কলিয়া হোৱাৰ কাৰণে এই বাপেকৰ পৰা চলিক গেলে কলিয়া ৰংটো আছে সেই যে চৰিত্ৰৰ প্ৰবাহ ঘটছি সেই তাকে কি বুলি কয় বংশগতি বুলি কয় বংশগতি বুজি পাইছা না বংশগতি বুজি পাইছা নাই ভাই বংশগতি বুজি পাইছা নাই একদম ভিতৰত কমে যাব মাথাৰ ভিতৰত ফিটিং কৰি দিম ভালকে বুজি আছো ভাই একদম বেসিক কথাৰ পৰা বুজি আছো বংশগতি মানে হ'ল এটা প্ৰজন্মৰ পৰা নেক্সট এটা প্ৰজন্মলৈকে বংশানুক্ৰমিকভাৱে বংশৰ দ্বাৰা চৰিত্ৰৰ প্ৰবাহ হোৱাকে বংশগতি বোলে क्या ये बात समझ में आया বংশগতি বুজি পাইছা না নাই अभी देखो ক্ৰমবিকাশ মানে বুঝো এতিয়া ক্ৰমবিকাশ মানে কি ধৰি লও এটা জীৱ আছে এনেকুৱা কিবা হয় চাৰটা পোৱালি হ'ল
ওকে ওকে এর নেঙুর আছে নেঙুর আছে এর নেঙুর নাই ধরি লওঁ এর নেঙুর নাই বুজি পাইছা না এটা এটোর এর যেগুলা চলি হব এর তো জ্বলি হব তো সেনেকৈ চলি হৈ যাই আছে হয় এনেকৈ এর দুটা চলি হ'ল ভাই ওচৰে আছে বেছি তো এর চলি হ'ল এনেকৈ দুটা এৰো হ'ব এই নেঙুৰ না তোৰ চলি এটা হ'ল যাৰ চলিটোৰ নেঙুৰ নাই তো এৰ চলিগিলাৰ নেঙুৰ নোহোৱা হৈ গ'ল এটোৰ নেঙুৰ থাকি গ'ল এতিয়া চাওঁ মোক এই বাপেকৰ নেঙুৰ আছিল এৰ বাপেকৰ নেঙুৰডাল নোহোৱা হ'ল হওঁতে এই নেঙুৰ নোহোৱা প্ৰাণী এটা নতুনকৈ সৃষ্টি হৈ গ'ল না মানে বংশানুক্ৰমিক চৰিত্ৰ বংশগতি চলিছিল বংশগতি হঠাৎ এটা চেঞ্জ আহি গ'ল বুজি পাইছা চেঞ্জ আহি যোৱাৰ কাৰণে এই জীৱটো লাষ্টত যায় বহুত বছৰ পিছত শ বছৰ পিছত ই বেলেগ জীৱলৈ ৰূপান্তৰিত হৈ যাব চেঞ্জ হৈ যাব বুজি পাইছা আৰু ইয়াকে কি বুলি কয় ক্ৰম বিকাশ বুলি কয় ভালকৈ বুজি পাবি আৰু লাষ্টত এতিয়া তই বংশগতি বুজি পাইছা না ক'ব অ' মাই চৰি ষ্টাইল মাৰোঁতে ডাষ্টাৰ পৰি গ'ল মাষ্টাৰো পকাই অ'কে নেক্সট আছে এটা শব্দ যিটোৰ নাম হৈছে ভেৰিয়েশ্যন ইংলিছত ভেৰিয়েশ্যন য'ত লাগিলে ইংলিছত কয় ভেৰিয়েশ্যন আৰু অসমীয়াত কয় প্ৰকাৰণ শুনছা না কেতিয়াবা প্ৰকাৰণ শব্দটো শুনছা না এক ছেকেণ্ড ৰ ভেৰিয়েশ্যন অ'কে চা প্ৰকাৰণ বুজিব চেষ্টা কৰ মই ধৰি লওঁ কিতাপত থকা উদাহৰণটো লওঁ এনেকুৱা কিবা এটা জীৱ আছে এটা চলি বুলি হ'ল দুটা মোক এটা কথা কৈ থাক এৰ যদি চলি বুলি এনেকুৱা চাৰিটা হয় এই গোটেই চাৰিটা দেখাত একে হ'ব নেকি চেম টু চেম হ'ব নেকি আকৌ কি কৈছোঁ মই এটা বাপেকৰ চাৰিটা পুতক আছে এই চাৰিটা পুতক দেখাত একে হ'ব নেকি হয় কোনোবা দুটা এটা চেম হ'ব পাৰে কিন্তু গোটেইকেইটাতো একে নহয় না দেখাত অলপমান হ'লে কিছু কোনোবা এটাৰ বেলেগ থাকিব এই এটা প্ৰজাতিৰ মাজত যে জীৱবোৰৰ মাজত চৰিত্ৰৰ যি পাৰ্থক্য থাকে ধৰি লওঁ এইটো কালাৰ কৰা এইটো বাপেকৰ কালাৰ কৰা মাথা চলিগিলাৰো এনেকুৱা এইটো মানুহ নহয় দেই এইটো জীৱ এটা জীৱ তো ইয়াৰ ধৰি লওঁ এনেকুৱা কালাৰ নাই হোৱাইট আছে তো এইটো বেলেগ হ'ল না ডিফাৰেণ্ট হ'ল না এই যিটো পাৰ্থক্য আছে চৰিত্ৰৰ পাৰ্থক্য আছে প্ৰজাতি এটাৰ মাজত তাকে কি বুলি কয় প্ৰকাৰণ বুলি কয় লিখি ল'ব পাৰা এইটো আৰু এই বস্তুটো কিহৰ ক্ষেত্ৰত বেছি হয় যৌন প্ৰজননৰ ক্ষেত্ৰত বেছিকৈ হয় যোনগিলা যৌন প্ৰজনন কৰা জীৱ যৌন প্ৰজননত বেছিকৈ হয় মানে চা নতুন এটা জীৱৰ সৃষ্টি হ'বৰ কাৰণে প্ৰজনন হ'ব লাগিব আৰু প্ৰজনন কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ এটা হ'ল অযৌন প্ৰজনন আৰু এটা যৌন প্ৰজনন অযৌন প্ৰজনন কি যেতে এটা জীৱৰ পৰাই বেলেগ বেলেগ জীৱৰ সৃষ্টি হৈ যাব যেনে এমিবা আছে এমিবা ৰাইট এমিবাৰ ক্ষেত্ৰত কি হয় ই অলপমান দীঘল হৈ যায় এনেকৈ
আৰু এই কোষটো দীঘল হৈ যায় আৰু লাষ্টত যাই কিনে কি হৈ যায় ছেকেণ্ড ষ্টেপ থাৰ্ড ষ্টেপ ফ'ৰ্থ ষ্টেপ মানত এনেকৈ দুই ভাগ হ'ব ধৰে প্ৰথমতে কোষ কেন্দ্ৰটো দুটা ভাগত ভাগ হৈ যাব এইটো কোষ কেন্দ্ৰ দুটা ভাগত ভাগ হৈ দুফালে গুচি যাব আৰু লাহে লাহে ই এটা বেলেগ এমিবাৰ সৃষ্টি হৈ যাব আৰু ই এটা বেলেগ এমিবাৰ সৃষ্টি হৈ যাব দেখা পায় নে নাপায় বে তলম কিলে দেখা নাপায় এই কোষ কেন্দ্ৰটো কি হৈ গ'ল অলপ দীঘল হৈ গ'ল হৈ যায় কিনে এফালে ফাঁক মেলি যাব কোষ কেন্দ্ৰ দুটা হৈ যাব এনেকুৱা দুটা কোষ কেন্দ্ৰ হৈ যাব হৈ যোৱাৰ পিছত ওপৰৰ বেলেগ ফালে এটা জীৱৰ সৃষ্টি হৈ যাব ছিঙি যাব ইয়াতে আৰু বেলেগ এটা এমিবাৰ সৃষ্টি হৈ যাব মানে চা এটা এমিবা আছিল এটা এমিবাৰ পৰা এনেকৈ দীঘল হ'ল হৈ কিনে ছিঙিলে দুটা এমিবা হৈ গ'ল এটাৰ পৰাই দুটা সৃষ্টি হৈছিল এইটো অযৌন প্ৰজননৰ ক্ষেত্ৰত হয় অযৌন প্ৰজনন মাত্ৰ এটা জীৱৰ পৰা দুই তিনিটা জীৱৰ সৃষ্টি হৈ যোৱা এইটো বংশবৃদ্ধি হৈছে না কিন্তু এই জীৱটোত এই দুটাত ভিন্নতা মানে প্ৰকাৰণ বেছি নাহে যেতিয়া আমাৰ যৌন প্ৰজনন হয় এটা কি থাকে পুংজনন থাকে পুংজনন কোষ আৰু এটা স্ত্ৰীজনন কোষ থাকে তো ইয়াৰো বেলেগ চৰিত্ৰ থাকে হয় তো দুটোতে পুংজনন কোষক এনেকৈ লিখা হয় আৰু স্ত্ৰীজনন কোষক এনেকৈ লিখা হয় তো দুটো কি হয় ইয়াৰো বেলেগ চৰিত্ৰ থাকে ইয়াৰো বেলেগ চৰিত্ৰ থাকে যেনে সাপোজ ধৰি লওঁ এতিয়া বাপেকৰ নাকটো দীঘল আৰু মায়াকৰ নাকটো হাতা বুজি পাইছা তো যেতিয়া সন্তানটো সৃষ্টি হ'ব তেতিয়া দুটো বেলেগ বেলেগ চৰিত্ৰ থাকে না তো ভিন্নতা হোৱাৰ চান্সটো বেছি থাকে বেলেগ বেলেগ হৈ যোৱাৰ চান্স বেছি থাকে এটা চলিতাৰ বাপেকৰ নাকৰ নিচিনা নালাগিব এটা চলিতাৰ মায়াকৰ নিচিনা হৈ যাব পাৰে হয় এটা তাতে দুয়োটাৰে নাহিব পাৰে আৰু বেলেগো হ'ব পাৰে তো যিকোনো তো এই বস্তুটো কি কৈছোঁ মই ভিন্ন প্ৰকাৰণ মানে কি এটা প্ৰজাতিত জীৱবোৰৰ মাজত থকা পাৰ্থক্য বুজি পাইছে সেইটোকে কি কয় প্ৰকাৰণ বুলি কয় অ'কে নেক্সট টপিক কি নেক্সট টপিক কি আছে ওকে ক্যাৰেক্টাৰ বৈশিষ্ট্য বা লক্ষণ ওকে তো বৈশিষ্ট্য বা লক্ষণ হৈছে জীৱ এটাৰ দেহত পৰিলক্ষিত হোৱা কিছুমান চৰিত্ৰ বা গুণ যেনে তোৰ যদি দেহাটোক গেলি চা তোৰ হয়তো চকুৰ কালাৰ বেলেগ কলা হ'ব পাৰে কিছুমানৰ পিতল চকুৰ হয় তাৰপিছত তোৰ চুলিৰ ক্ষেত্ৰত চা তো বাকী লগৰগিলাক চা কিছুমানৰ চুলি চাওমিন টাইপত থাকে এনেকুৱা কিছুমানৰ পুৰা ষ্ট্ৰেইট থাকে হয় বেলেগ বেলেগ ষ্টাইলৰ আছে কিছুমানৰ নাক খাটা থাকে কিছুমানৰ নাক দীঘল থাকে তো কিছুমান স্কিন কালাৰ কলা থাকে কয়লা চলি আৰু কিছুমান থাকে কি থাকে বগা পুৰা বগা থাকে তো ঠিক সেনেকুৱা তো মানুহ এটাৰ হওক জীৱ এটাৰ হওক যিকোনো জীৱ এটাৰ দেহাটোত পৰিলক্ষিত হোৱা কি চৰিত্ৰ বা গুণগিলাকে লক্ষণ বুলি কয় বৈশিষ্ট্য বা লক্ষণ হয় ওকে তো এই চৰিত্ৰ বা লক্ষণ বৈশিষ্ট্য দুই প্ৰকাৰৰ থাকে ক্যাৰেক্টাৰ বুলি কয় যাক দুই প্ৰকাৰৰ এটা হ'ল বংশানুক্ৰমিক চৰিত্ৰ বা লক্ষণ আৰু আৰ্জিত চৰিত্ৰ বা লক্ষণ জনে বুজি পোৱা নাই এতিয়ালৈকে একদম মন বেয়া কৰিব নালাগে অলপমান টাইম ধ্যান দি কিনে চাওঁ গোটেই ভিডিঅ'টো চাওঁ বুজি পাবি ভালকৈ টাইমটো লাগব না তোৰ মাথাৰ ভিতৰত গোবৰ সোমাই আছে এতিয়া গেলি হয় না তো তোৰ গোবৰগিলা ওলাব লাগব টাইম লাগব গতিকে ভালকৈ ধ্যান দি চাই থাক মই কি কৈছোঁ চৰিত্ৰ বা বৈশিষ্ট্য বা লক্ষণ কি যিকোনো জীৱ এটাৰ দেহত পৰিলক্ষিত হোৱা দেখা পোৱা যিগিলা কি আছে লক্ষণ আছে মানে যিগিলা চৰিত্ৰ আছে গুণ আছে যিগিলা গুণ আছে ক'ব পাৰা সেই গুণগিলাকে কি বুলি কয় চৰিত্ৰ বা লক্ষণ মই ক'লোৱে যেনেকৈ স্কিন কালাৰ হ'ব পাৰে চকুৰ কালাৰ হ'ব পাৰে চুলিৰ গঠনটো হ'ব পাৰে হয় দেহৰ গঠন তাৰপিছত আৰু এনেকুৱা বেলেগ বেলেগ বহুত থাকে তো কেই প্ৰকাৰৰ বোলে বৈশিষ্ট্য বা লক্ষণ বা চৰিত্ৰ দুই প্ৰকাৰৰ এটা হ'ল এক নম্বৰ বংশানুক্ৰমিক চৰিত্ৰ আৰু এটা হ'ল আৰ্জিত বা
অৰ্জিত বা অভিযোজিত বুলি কয় আৰ্জিত চৰিত্ৰ বা লক্ষণ এই তাতডাল তলত অ'কে এই যিটো বংশানুক্ৰমিক চৰিত্ৰ এইটো মাক দেউতাকৰ পৰা বংশানুক্ৰমিকভাৱে আহে আৰু এই যিটো চৰিত্ৰ বা লক্ষণ সেইটো জীৱই জীৱন কালত পৰিৱেশৰ পৰা আহৰণ কৰি লয় কি কৈছে যে যোনটো আমাৰ বংশানুক্ৰমিক চৰিত্ৰ বা লক্ষণ সেইটো মাক দেউতাকৰ পৰা আহে বুজি পাইছা না যেনে মই ক'লো মায়াকটো যদি কলীয়া চলিটো যদি কলীয়া হয় সেই চলিটো কলীয়া হোৱা লক্ষণটো চৰিত্ৰটো ক'ৰ পৰা আছে মায়াকৰ পৰা আছে বা বাপেকৰ পৰা আছে তো মাক দেউতাকৰ পৰা যিগিলা চৰিত্ৰ বা লক্ষণ আহে সেইটো বংশানুক্ৰমিক চৰিত্ৰ বুলি কয় আৰু জীৱন কালত পৰিৱেশৰ পৰা আহৰণ কৰি লোৱাটো কি হয় আৰ্জিত চৰিত্ৰ বা লক্ষণ এতিয়া সাপোজ ধৰিলো এটা কথা উদাহৰণ দিওঁ তই ধৰিলো কাণফুটো কৰছা হয় না আপা হয় তই কিন্তু আপিৰ নিচিনা তোৰ হেৰিগিলা স্বভাৱ চৰিত্ৰ গিলা উই মা সেনেকুৱা টাইপৰ বুজি পাইছা না তো তই কি কৈছা কাণফুটো কৰি সোণা পিন্ধিব ধৰছা এতিয়া এই কাণফুটো কৰি সোণা পিন্ধাটো তোৰতো বাপেৰে স্বভাৱ নহয় বাপেৰে পৰাতো অহা নাই হয় না মায়েৰেও ধৰিলো কাণফুটো নাই বুলি ধৰিলো তো এতিয়া তোৰ কাণফুটোৱাটো সেইটো কি ক বংশানুক্ৰমিকভাৱে আছে নে নিজে কৰি লৈছা সেইটো কি লক্ষণ হ'ব আৰ্জিত চৰিত্ৰ বা লক্ষণ যেনে ধৰিলো তোৰ চুৰ কৰা স্বভাৱ আছে বাপেৰে মায়েৰে নাই বাপেৰে মায়েৰে চুৰ কৰাৰ স্বভাৱ নহয় তোৰ কেনেকৈ হ'ল তো সেইটো কি কৰি লৈছা সমাজৰ পৰা পৰিৱেশৰ পৰা লৈ লৈছা সেই বস্তুটোক কি বুলি ক'ব আৰ্জিত লক্ষণ বা চৰিত্ৰ ঠিক আছে এইখিনি বুজি পালি অ'কে এই যিটো বংশানুক্ৰমিক চৰিত্ৰ এইটো পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহ হ'ব পাৰে এই যিটো বংশানুক্ৰমিক চৰিত্ৰ সেইটো পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহ হ'ব পাৰে কিন্তু যিটো আৰ্জিত চৰিত্ৰ সেইটো পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহ নহয় বুজি পাইছা না যেনে তই যদি চুৰ হয় তেতিয়াহ'লে তোৰ চলিটো চোৰ নহ'ব পাৰে হয় না তই যদি তাক ভাল পাৱাৰ পাৰিছ তই যদি সৰুৰ পৰাই তাক এনেকুৱা এনভাইৰমেণ্টটোত ৰাখা যে বাবু চুৰ কৰাটো বেয়া তই নকৰা আহিগলি বেয়াৰ পিছত তেতিয়াহ'লে সি চোৰ নহয় সি ভাল হ'ব বুজি পাইছা তো এটা খেতিয়কৰ পুতকো যেনেকৈ IPS IAS হ'ব পাৰে ঠিক সেনেকৈ এটা চোৰৰ পুতকো এটা ভাল ডাঙৰ ছাকচেছফুল মানুহ হ'ব পাৰে যেনে বংশানুক্ৰমিক চৰিত্ৰ বংশগত চৰিত্ৰৰ উদাহৰণ দিছে চকুৰ ৰং চকুৰ ছালৰ ৰং নাকৰ আকাৰ এইগিলা হয় নাকৰ আকাৰটো মোৰ আগে আহিছে এই মাথাত নাকৰ আকাৰ চকুৰ ৰং চত আৰু কি ছালৰ ৰং কলীয়া ছালৰ ৰং আমাৰ সমাজত মানে এইগিলাখান বেয়া আচলতে এইটো কৰিব নেকি আমেৰিকাৰ ফালে এইটো পুলিচ কেছ হৈ যায় যেনে আমাৰ এটা ল'ৰা ধৰিলো কলা ৰঙৰ ল'ৰা তো তাৰ নাম গাঁৱত কি বুলি মাতে তাক কলীয়া বুলি মাতে বহুত বেয়া মানে বহুত বেয়া তাক মানুহ এজনৰ স্কিনৰ কালাৰৰ কাৰণে তাৰ কলীয়া নাম থৈ দিছে হয় না তাৰ নাম কলীয়া কিয় থ'ব লাগে তহঁতে চাঙৰ তল মানে বুজি পাইছে না চাঙৰ তল তো মানে এনে ধেমালি বস্তু দেই তো আমাৰ এটা চলি আছে তাক তাৰ মানে চাঙৰ তল বুলি মাতে তাৰমানে সি অলপ কলা তো একচুৱেলি এইগিলাখান নাপায় একচুৱেলি কৰিব নালাগে কাৰণ কাৰো স্কিন কালাৰক লৈ কিনে ইনচাল্ট কৰিব নালাগে আৰু যদি কোনোবাই ইনচাল্ট কৰিছে সেইটো যাক ইনচাল্ট কৰিছে সি নেগেটিভলি এইটো ল'ব নালাগে যেনে এতিয়া মই কলা মানুহ এতিয়া মোক যদি কোনোবাই কলা বুলি কয় আই হেভ টু একচেপ্ট ডেট মইতো একচেপ্ট কৰি ল'ম য়েছ মই কলা ভাই কি হ'ল তাতে ভাই মই কলা না ভাই মই কলাই ডেটছ ইট এতিয়া মোক যদি কোনোবাই মই কলা আৰু মোক যদি বগা বুলি মাতে তেতিয়াই মোৰ অলপ গাত লাগিব লাগে তো মোক বগা বুলি কিয় মাতিছে মই কলা মানুহ হয় না
আমাৰ সমাজত মানে মানুহগিলাৰ মাইণ্ডছেটত এইটো সোমাই দেওয়া আছে যে বগা মানে ভাল আৰু কলা মানে বেয়া কিন্তু চাবা গেলি বহুত বগা মানুহৰ ভিতৰখান কলা আৰু বহুত কলা মানুহৰ ভিতৰখান বগা এইটো বহুত ডাঙৰ কথা কৈ দিলোঁ যে বুজি নাপি তো তাৰপিছত যেনে কাণৰ ফুটা নাকৰ ফুটা নাকৰ ফুটা নহয় কাণৰ ফুটা ওজন শকত টেটু এইগিলাখান আৰ্জিত চৰিত্ৰত কি হ'ব কাণৰ ফুটা এতিয়া চাওঁ মায়াকৰ কাণত ফুটা আছে 3টামান মায়াকৰ এটা জেক জন্ম হ'ল চলি জন্ম হ'ল জেকটোৰো কি কাণত ফুটা হৈ জন্ম হ'ব নেকি বোলে কাণত ফুটো আছে সৰুৰ পৰা সোণা পিন্ধি আছে সোণা গহনা মা দেৱী এনেকুৱাটো নহয় না কাণৰ ফুটোটো আৰ্জিত চৰিত্ৰ আৰু এইটো লগত নাযায় মানে বংশানুক্ৰমিকভাৱে নাযায় যেনে ওজন ধৰি লওক মায়াকটো মস্ত পেটলি হা জাং কাকাটা পেটলি তো চলি বলি বাচ্চাগিলা কি পেটলি হ'ব নেকি নহ'ব পাৰে ভাই নহ'ব পাৰে তো ওজন শকত হোৱা যেনে টেটু কৰা হয় টেটু মানে বুজি পাইছা নেকি এই হাতত যে এনেকৈ নিচান লগাই টেটু সেই টেটু কৰালে থাকিলে বাপেকৰ হাতত যদি টেটু থাকে চলিৰ হাতত টেটু আহি যাব নেকি অট'মেটিকলি চিনেমা পাইছে নেকি এখন নাই না তাৰপিছত আৰু কি হ'ব পাৰে ওজন আচ্ছা তোৰ মোক এটা কথা হাইটটো কি হ'ব হাইট লাম্বা যোনটো হাইট পাইথিয়া বুলি কয় যে পাইথিয়াটো কি হ'ব বাপেক পাইথিয়া আহিলে চলি পাইথিয়া হ'ব পাৰে নেকি কিছু ক্ষেত্ৰত হয় আৰু কিছু ক্ষেত্ৰত নহয় কেতিয়াবা বাপেকৰো চলি বুলি লাম্বা হয় আৰু কেতিয়াবা লাম্বা বাপেকৰো চলি বুলি পাঠিয়া হয় যেনে মোৰ উদাহৰণ ল'ব পৰা আমাৰ আব্বা বহুত লাম্বা কিন্তু মই পাঠিয়া তো যি নহওক চা এইখিনি আছিল আমাৰ চৰিত্ৰৰ বিষয়ে আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ আই হোপ বুজি পাইছা তহঁতে অ'কে এইবাৰ আমি পঢ়িম এটা এনেকুৱা এটা এচিড যিটো এচিড অবিহনে জীৱৰ অস্তিত্ব নাই তাৰমানে তহঁতে মোক এটা কথা কওঁ এনেকুৱা এটা এচিডৰ নাম কওঁ যিটো এচিড অবিহনে জীৱৰ সৃষ্টি সম্ভৱ নহয় কোনি পাৰাকো কাৰ দম আছে কমেণ্ট কৰ আৰু এই এচিডটোৰ নাম হৈছে কি জানানে ডিঅক্সিৰাইবোনিউক্লিক এচিড যিটো কয় ডিএনএ টেষ্ট কৰা বুলি কয় যে ডিএনএ টেষ্ট কৰা ডিঅক্সিৰাইবোনিউক্লিক এচিড NE হ'ব লাগে নিউক্লিক ঠিক আছে এচিড নিউক্লিক এচিড ডিঅক্সিৰাইবোনিউক্লিক এচিড ডিএনএ তো ডিএনএ কি ই হৈছে বংশগতিৰ মূল আধাৰ ই হৈছে বংশগতিৰ মূল আধাৰ মানে এর কারণে বংশগতি চলি আছে এই ডিএনএ নহলে বংশগতি নচলে ওকে তো ডিএনএৰ কথাক লৈ এটা ষ্টৰি মনত পৰছি ষ্টৰিটো কেনেকুৱা কি কৰে এটা মানে মেচিন ওলাইছি বুজি পাইছা না এইটো চাইনাত এটা মেচিন ওলাইছি তো মেচিনটোত মানে কি কৰা হয় এইটো মেচিন এনেকৈ ধৰিলো এখন বেড হয় না বিছনা হস্পিটেলৰ বেড এখন বেড এনেকৈ দুখন বেড থাকে আৰু বেড দুখনৰ মাজত থাকে মেচিনটো লগা হয় এনেকৈ এটা কিবা আহি থাকে এনেকৈ মেচিন ঠিক আছে এইফালে তার আছে এটা কি হয় যোনগিলা আমাৰ প্ৰেগনেণ্ট ওমেন ডেলিভাৰী যেতিয়া হয় যেতিয়া প্ৰসৱ হয় মানে বাচ্চাটো প্ৰসৱ হ'ব মানে মাক এজনে সবচে বেছি কষ্ট পায় বহুত কষ্ট পায় বুজিছা শৰীৰৰ 206ডাল হাড্ডি থাকে সেই গোটেই হাড্ডি ভাঙি দিলে একবাৰ যিমান কষ্ট হ'ব বাচ্চাটো যেতিয়া মাৰ গৰ্ভৰ পৰা প্ৰসৱ হ'ব তেতিয়া সিমান কষ্ট হয় তো এতিয়া কি হৈছে চাইনাৰ এটা মেচিন এনেকুৱা মেচিন ওলাইছে যিটো মেচিনত এই মায়াকটো যেতিয়া এটা হোমে ৰাখোঁ হয় না এইটো মায়াক তো এতে যদি বাপেকটোক সোমাই দৈ আৰু এই মায়াকটোৰ লগত আমি মেচিনটো কানেক্ট কৰি বাপেকক দিয়ে ইয়াৰে যিমান পেইন আছে বিষ আছে সেই বাপেকটোত তাতে ট্ৰান্সফাৰ কৰিব পৰা যাব এইটো এটা মেচিন ওলাইছে ট্ৰান্সফাৰ কৰিব পৰা যাব বুজি পাইছা না তো ফাৰ্ষ্ট ট্ৰাই কৰোঁতে তাৰমানে কি হ'ল একযোৰ কপল আহিলে মানে প্ৰেগনেণ্ট তো তাৰ সেন্দক ডাক্তৰে এনেকৈ ক'লা যে মহিলাজনীৰ বিষখিনি পুৰুষৰ তাতে ট্ৰান্সফাৰ কৰিব পৰা যাব এটাৰ কি সুবিধা হ'ব যে পুৰুষে গম পাব যে কিমান বিষ হয় বুজি পাইছা ভাল আইডিয়া তো পুৰুষে ক'লা য়েছ মান্তি হ'লা তাৰপিছত কি হ'ল এনেকৈ যেতিয়া হেৰি কৰিলে পুৰুষটো অলপ শক্তিশালী আছিলে তো এনেকৈ দিলে ফাৰ্ষ্টতে 1% দি চালা 1% বোলে কি সহ্য কৰিব পাৰে নে নৰে 1% দি থাকোঁতে সি হাঁহি আছে গমে মানে দিছে নে নাই কৈছে দিছোঁ কিমান 1% কৈছে এই দি আৰু দি বেছিকৈ দি 20% দিলা যা ডাক্তৰৰ খং উঠি 20% কৰিছে
যেতিয়া 20% কৰি দিছে তথাপি একো নাই ভাই নৰ্মেল আছে বে একো নাই তাৰ দি আৰু দি ক'লা কি যে এটা কাম কৰ ডাইৰেক্ট 50% কৰি দি নম্বৰ দে মই থাকিম পাৰোঁ মই ডাইৰেক্ট 50% কৰি দিলি ভাই যেতিয়া 50 এফালে মহিলাজনীৰ বিষটো কমি আছে বুজিবি না এইটো মেচিন কেনেকুৱা আছিল জানা মেচিনটো এনেকুৱা আছিল যে যোনটো বাপেকৰ তাতে বিষটো ট্ৰান্সফাৰ কৰিব পাৰে মায়াকৰ পৰাই বুজি পাইছা মনত ৰাখি কথাটো বাপেকৰ তাতে বিষটো ট্ৰান্সফাৰ কৰিব পাৰে মায়াকৰ পৰাই এতিয়া কি হ'ল যেতিয়া মেচিন 50% দি দিলে বাপেক একো নাই ভাই বাপেক ষ্ট্ৰং হৈছে পুৰা কচি একো নাই মোৰ একো নাই বনাই একো বিষ নাই এফালে মায়াকৰ অলপ পেইনটো ৰিলিফ হৈছে মানে অলপ বিষটো কমছি কিয় কাৰণ 50% অলৰেডি গুচি গ'ল না তো তাৰপিছত কৈছি ভাই আৰু দি তাৰ ভাই ডাক্তৰে ভয়কে কৰি দিছে 70% তথাপি একো নাই মায়াক এফালে 30% বিষ আছে নৰ্মেল তাৰপৰা বাপেকে কৈছি ভাই গোটা 100% দিয়াকো নহয় ডাক্তৰে কৈছি বেটা দি দিছোঁ 100% যেতিয়া 100% দি দিছি তথাপি একো নাই চাও বাপ পুৰুষে কিমান শক্তিশালী হ'ব পাৰে পুৰুষ তাতে কিমান ষ্ট্ৰং পাৱাৰ আছে বুজি পাইছা না মহিলাৰ গোটা পেইন লৈ লৈছি পুৰা 100% একো নাই পুৰা নৰ্মেল ডেলিভাৰী হৈ গ'ল পুৰা আহিলা ঘৰত ভাই ঘৰত আহি যি দেখা পাইছি বাপেকৰ মাথা গৰম উঠি গৈছে ঘৰত আহি যি দেখা পায় হেন দাদা ঘৰত কাম কৰা মানুহটো মৰি আছে কোনি বুজি পাইছে এইটো কবি হা চা তাৰপিছত বংশগতি কি বোলে DNA কি ডিঅক্সিৰাইবোনিউক্লিক এচিড ই হৈছে বংশগতিৰ মূল আধাৰ ওকে তো সিম্পল ভাষাত যদি ক'ব যাওঁ জীৱৰ শৰীৰ গঠন আৰু কাম কাজৰ বাবে প্ৰয়োজনীয় যিখিনি নিৰ্দেশনাৱলী থকা এটা ব্লুপ্ৰিণ্ট বা পুথি তো এতে ডেফিনেশ্যনটো লিখি দিছোঁ মই লিখি দিওঁ তো কি ডেফিনেশ্যন লিখছে সো ভাই নোটছটো ইয়াৰ পৰা মই নোটছৰ পৰা দি আছোঁ দেই ই হৈছে বুজাই দি আছোঁ মই প্ৰথমতে লিখি লওঁ ই হৈছে এটা জীৱৰ শৰীৰ গঠন আৰু কাম কাজৰ বাবে প্ৰয়োজনীয় বাৰবাৰা নিৰ্দেশনাৱলী থকা এটা ব্লুপ্ৰিণ্ট বা পুথি ফাৰ্ষ্টতে ডেফিনেশ্যন লিখিলোঁ তাৰপৰা ভালকৈ মই একদম বঢ়িয়াকৈ বুজাই দি আছোঁ DNA মানে হৈছে ডিঅক্সিৰাইবোনিউক্লিক এচিড ই হৈছে বংশগতিৰ মূল আধাৰ মানে বংশ এটা চলাই নিয়াৰ কাৰণে বাপেকৰ পৰা পুতেকৰ তাতে চৰিত্ৰগিলা যোৱাৰ কাৰণে DNA মেইন ই হৈছে এটা জীৱৰ শৰীৰ গঠন আৰু কাম কাজৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাৱলী থকা এটা ব্লুপ্ৰিণ্ট তাৰ মানে এৰে ভিতৰত DNAৰ ভিতৰত DNA কিতাপ বুলি ধৰা সেই কিতাপখনৰ ভিতৰত লেখা আছে তাৰ হাত কেনেকুৱা হ'ব তাৰ স্কিন কালাৰ কেনেকুৱা হ'ব তাৰ নাক কেনেকুৱা হ'ব চকু কেনেকুৱা হ'ব এভৰিথিং লিখা আছে DNA ভিতৰত স্যাৰ DNAটো থাকে ক'ত DNA থাকে তোৰ শৰীৰৰ সব কোষতে থাকে কোষ কেন্দ্ৰৰ ভিতৰত স্যাৰ কোষ ক'ত থাকে ভাই কোষ সবতে থাকে ইন এভৰিৱেৰ বডিৰ সবতে কি আছে কোষ আছে এটা কোষ আছে না ছালত আছে এটা কিমানটা কোষ আছে অলপমান লৈলি 100 200 300 কোষ আছে অলপমান ছালতে 100 200 300 কোষ আছে ভাব তই এক টুকুৰা ছালত যদি 100 200 কোষ থাকে কোষটো কিমান ডাঙৰ হ'ব বহুত সৰু হ'ব এটা ডাঙৰকৈ যদি আকৌ কোষটো দেখাত কেনেকুৱা হ'ব জাননে এনেকুৱা ডাঙৰ কোষ এটা হ'ব ভাই কোষৰ ছবি পাইছাতো নাইনত পাৰি গেলি নেকি বে নাইনত কি কৰিছিলি হুমে পাৰ কৰিলি নেকি নাইনটো কোষৰ ছবি পাইছা না কোষৰ ভিতৰত এটা কোষ কেন্দ্ৰ থাকে জানানে এটা মাইট্ৰকন্ড্ৰিয়া থাকে লাইসোজোম থাকে গলজি সংঘ থাকে এনেকুৱা অন্তঃপৰশীয় জালিকা থাকে বহুত কিবা কিবি থাকে ন এইটো কোষ এটা এই কোষ কেন্দ্ৰটোৰ ভিতৰত এটা থাকব কি DNA এটা থাকব ক্ৰমজমৰ ভিতৰত থাকে DNA মানে ক্ৰমজম মানে কি জানা DNA বহুত পাক খাই কিনে গঠন হোৱা এটা DNA ডাল বহুত দীঘল তো এডাল পাক খাই কিনে একদম খিচৰু মিচৰু হৈ কিনে এটা ক্ৰমজম গঠন হয় এতিয়া চাও DNA কেনেকুৱা হ'ব DNA গঠন হয় এনেকুৱা হয় স্কুলত দেখা পাইছে কি যেন তন্দক দেখাইছি এনেকুৱা থাকে DNA যোনে ভালকৈ চাবা আচ্ছা তন্দে ইউটিউবত বঢ়িয়াকৈ সাৰ্চ কৰিবি DNA বুলি ধুনীয়াকৈ ছবি আহি যাব DNA এতিয়া এই DNA ডালত এনেকুৱা টাইপ থাকে তো মই এতিয়া কেনেকৈ দেখাই দিওঁ DNA ডাল এনেকুৱা দুডাল হেৰি থাকে এনেকৈ পাক খাই থাকে মানে বুজি পাইছা না
এডাল কেনেকুৱা এনেকুৱা দুডাল হেৰি ন এনেকুৱা দুডাল এনেকুৱা পাক খাইছে বুজি পাইছা এনেকৈ 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 পাক খাইছে তো এইটো DNA এতিয়া এই DNAৰ ভিতৰত এটা ইনফৰমেশ্যন থাকে খবৰ থাকে ধৰি লওক এইখিনি জাগাত এনেকুৱা ইনফৰমেশ্যন আছে যিয়ে ক'ব যে চলিটোৰ তাতে কলা ৰং যাব চলিটোৰ কলা ৰং হ'ব বা চলিটোৰ তাতে বগা ৰং হ'ব চলিটোৰ চুলি কিডাল এনেকুৱা হ'ব নাকটো এনেকুৱা হ'ব চকু এনেকুৱা হ'ব এভৰিথিং তোৰ শৰীৰত যিমান ইনফৰমেশ্যন কিমান 20,000তকৈ ওপৰত কি থাকে সেকেন্ড লিখা আছিল তো ডিএনএত যি ইনফৰমেশ্যন 20,000তকৈ বেছি ইনফৰমেশ্যন থাকে আৰু যিটো ইনফৰমেশ্যন থাকে তাক জিন বুলি কয় এটোৰ বিষয়ে আমি পঢ়িম তো ডিএনএ মানে বুজি পাইছা না ব্লুপ্ৰিন্ট বুলি ক'ব পাৰা এই তিনিটা বস্তুৰ দ্বাৰা গঠিত শৰ্কৰা ফসফেট আৰু নাইট্ৰজেন ক্ষাৰক কিহৰ দ্বাৰা গঠিত তিনিটা বস্তুৰ দ্বাৰা গঠিত ইয়াৰ ভিতৰত তিনিটা বস্তু আছে বুলি তিনিটা বস্তুৰ দ্বাৰা গঠিত বুলি লিখিব পাৰা তিনিটা বস্তু আছে সেকেন্ড শৰ্কৰা ফসফেট গ্ৰুপ আৰু নাইট্ৰজেন যুক্ত ক্ষাৰক শৰ্কৰা ফসফেট গ্ৰুপ আৰু নাইট্ৰজেন যুক্ত ক্ষাৰক নাইট্ৰজেন যুক্ত ক্ষাৰক এই তিনিটা বস্তুৰ দ্বাৰা ডিএনএটো গঠিত হৈছে এতিয়া ডিএনএৰ কাম কি জানানে ডিএনএৰ কাম কি জানানে তিনটা কাম দিছে ইয়াতে মেইনলি বংশগতি চৰিত্ৰৰ পৰিবহন কৰা প্ৰটিন সংশ্লেষণ কৰা আৰু প্ৰতিলিপিকৰণ ডুপ্লিকেশ্যন মানে ডাবল কৰা বস্তু তিনটা কাম এটা হ'ল চৰিত্ৰ পৰিবহন কৰে কৰ পৰা কক গেলি পিতৃ মাতৃৰ পৰা নেক্সট জেনেৰেশ্যন চলি পলিক গেলি আৰু 2 নম্বৰ প্ৰটিন সংশ্লেষণ প্ৰটিন যোগাৰ কৰি হয় প্ৰটিন সংশ্লেষণ আৰু 3 নম্বৰ কি 3 নম্বৰ হ'ল প্ৰতিলিপিকৰণ ডুপ্লিকেশ্যন এই তিনিটা কাম কাৰ ডিএনএ ক'ত থাকে কোষ কেন্দ্ৰত থাকে ডিএনএ ক্ৰমজমৰ ভিতৰত থাকে ক্ৰমজম ক'ত থাকে কোষ কেন্দ্ৰত থাকে আৰু কোষ কেন্দ্ৰ ক'ত থাকে কোষৰ ভিতৰত থাকে আৰু এই কোষ ক'ত থাকে শৰীৰৰ সকলো অংগতে থাকে কিয়া এই বাত সমজ মে আয়ে বুজি পাইছা না দিমাগত সোমাইছি না ফাষ্টৰ পাই চাও এই শৰীৰৰ ছালাক টুকুৰত কিমান কোষ থাকে সাৰ বুলি নহয় মাংসটো আছে তেজুটো আছে সবুতে কোষ আছে ভাই এই শৰীৰৰ ছালাক টুকুৰত শ কোষ থাকিব সেই তাৰে এটা কোষ ললো সেই এটা কোষ এনেকুৱা হ'ব তাৰে ভিতৰত কোষ কেন্দ্ৰ থাকিব এই কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমজম থাকিব ক্ৰমজম এনেকুৱা হ'ব ক্ৰমজম অলপ দেৰিকৈ চাম এনেকুৱা ক্ৰমজম হ'ব ক্ৰমজমৰ ভিতৰত কি থাকিব ডিএনএ আৰু ডিএনএ কিহৰ দ্বাৰা গঠিত শৰ্কৰা ফসফেট আৰু নাইট্ৰজেন যুক্ত ক্ষাৰক আৰু ইয়াৰ কাম কি হ'ব ইনফৰমেশ্যনটো লৈ যাওয়া চলিক গেলি ইনফৰমেশ্যন লৈ যাও বুজি পাছে না পাও না কো क्या यहाँ तक समझ में आया लेट्स टेक ए ब्रेक সো চলো এইখিনি বুজি পাইছে না কো এইখিনি বুজি পাইছে না ডিএনএ মই কৈছোঁ যে ডিএনএ বংশগতিৰ মূল আধাৰ বুজি পাইছা তো ডিএনএ অবিহনে মানে ডিএনএ নহ'লি কোষ এটাই চৰিত্ৰ নেক্সট জেনেৰেশ্যনক গেলি লৈ যাব নোৱাৰে তো ডিএনএৰ দ্বাৰাই কোষ এটাই নতুন জেনেৰেশ্যনক গেলি লৈ যায় এতিয়া ডিএনএডাল বহুত দীঘল থাকে বুজি পাইছা না ডিএনএডাল বহুত লাম্বা থাকে এতিয়া ইমান লাম্বা ডিএনএডাল কেনেকৈ থাকিব কোষ এটাৰ ভিতৰত তো কি হৈ যায় পুৰা একদম খুচুৰ মুচুৰ হৈ যায় বুজি পাইছা না যেনেকৈ দীঘল তাঁৰডাল যদি তই এই হেডফোন জানা নহয় হেডফোন কি হয় একদম পাক খাই থাকে না সেনেকুৱা পাক হৈ যায় কইল হৈ যায় কি হৈ যায় ঘনীভূত আকৃতিৰ হৈ যায় একদম ঘনীভূত আকৃতিৰ ডেন্স হৈ যায় তো যেতিয়া এনেকুৱা আকৃতিৰ হৈ যায় সি কি হ'লে ৰূপান্তৰিত হয় তাকে কি বুলি কয় ক্ৰমজম বুলি কয় তাকে কয় ক্ৰমজম তাকে কয় ক্ৰমজম ডিএনএৰ ঘনীভূত ৰূপ বুলি ক'ব পাৰা ডিএনএৰ ঘনীভূত ৰূপ বা আকৃতি তো এতিয়া যেতিয়া কোষ এটাৰ ভিতৰত কোষ কেন্দ্ৰৰ ভিতৰত এনেকৈ পুৰা একদম ডেন্স হৈ যায় তো কোষ বিভাজন যেতিয়া হ'ব কোষ বিভাজন
তেতিয়া ই ধুনীয়া আকৃতি লয় এটা এই ডেন্স বস্তুটোৱে এটা আকৃতি লয় আৰু এই আকৃতিটো এনেকৈ লিখা হয় আৰু একে ক্ৰমজম বুলি কয় যোৰা হৈ যায় কোষ বিভাজনৰ সময়ত কি হৈ যায় যোৰা হৈ যায় ক্ৰমজম হৈ যায় আৰু এই ক্ৰমজম কিমান থাকে মানুহৰ দেহত কোষত 23 যোৰ ক্ৰমজম থাকে কেইযোৰ ক্ৰমজম থাকে 23 যোৰ মানে 46 ডাল তো মানুহৰ দেহত টোটেল ক্ৰমজমৰ সংখ্যা কিমান 46 ডাল ইয়াতকৈ যদি এডাল ক্ৰমজম বেছি হৈ যায় বা কমো হৈ যায় তেতিয়াহ'লে মানুহৰ সলনি বেলেগ জীৱৰ হৈ যাব তো মানুহৰ ক্ষেত্ৰত 23 যোৰ ক্ৰমজম থাকে মানে 46 ডাল ক্ৰমজম থাকে এইখিনি কথা বুজি পালি নে এইখিনি কথা বুজি পালি নে এটা কোষত মানুহৰ এটা কোষত কিমান ক্ৰমজম থাকে এবাৰ ক্ৰমজম কিমান থাকে 23 যোৰ বা 46 ডাল ওকে এটা ক্ৰমজমৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কোষবিলাক দুটা ভাগত ভাগ কৰি দিছি ক্ৰমজমৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি হয় ক্ৰমজমৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি কোষক দুটা ভাগত ভাগ কৰিছো এটা হ'ল হ্যাপ্লয়েড কোষ হ্যাপ্লয়েড সেল বুলি কয় হ্যাপ্লয়েড সেল আৰু এটা ডিপ্লয়েড কোষ বা ডিপ্লয়েড সেল ডিপ্লয়েড কোষ হ্যাপ্লয়েড কোষ আৰু ডিপ্লয়েড কোষ হ্যাপ্লয়েড সেল আৰু ডিপ্লয়েড সেল এইটো কি কোষৰে ভাগ এটা মানুহৰ শৰীৰত যিমান কোষ আছে সব হাতত থকা কাণত থকা নাকত সব কোষে কি বোলে সব কোষে হৈছে ডিপ্লয়েড কোষ মানে কি তাতে ক্ৰমজম যোৰা হৈ থাকে ক্ৰমজম কি হৈ থাকে যোৰা হৈ থাকে টোটেল 23 যোৰ থাকে বুজি পাইছা ডিপ্লয়েড কোষত ক্ৰমজম যোৰা হৈ থাকিব 46 ডাল থাকিব তাৰ তো ইয়াক 2n এৰে লিখা হয় 2n তাৰ মানে যোৰ হৈ থাকে টোটেল কিমান থাকে 46 ডাল ঠিক আছে তো 23 যোৰ থাকে আৰু হ্যাপ্লয়েড কোষক কেনেকৈ লিখা হয় n মানে ইয়াতে সিঙ্গেল হৈ থাকিব বুজি পাইছা তাৰ মানে ইয়াতে কেইডাল থাকিব 23 ডাল মাত্ৰ কোষ থাকিব ক্ৰমজম থাকিব আৰু এই হ্যাপ্লয়েড কোষ ক'ত থাকে জানানে যেতিয়া সন্তান এটা কি কয় যেতিয়া যোজন কোষৰ সৃষ্টি হয় যোজন কোষৰ গেমেট সৃষ্টি হয় যোজন কোষ মানে কি যোনটো পুৰুষৰ কাৰণে কি জনন কোষ যোনটো পুৰুষৰ কাৰণে কি শুক্ৰাণু আৰু মহিলাৰ কাৰণে ডিম্বাণু এই শুক্ৰাণু আৰু ডিম্বাণুত কি হ'ব হ্যাপ্লয়েড কোষ হ'ব বুজি পাইছা আৰু এই হ্যাপ্লয়েড কোষ ডিপ্লয়েডৰ পৰাই সৃষ্টি হ'ব ডিপ্লয়েডৰ পৰাই হ্যাপ্লয়েড সৃষ্টি হ'ব কি বিভাজনৰ দ্বাৰা মিয়োসিস বিভাজনৰ দ্বাৰা মিয়োসিস বা মাইটোসিস বিভাজন দুটা বিভাজন থাকে কোষ বিভাজন হেতুৰ দ্বাৰা এটা আমি কম কেনেকৈ হয় তো এটা সাপোজ যেতিয়া কি হয় জানা না যেতিয়া শুক্ৰাণু বা ডিম্বাণু সৃষ্টি হয় জনন কোষ সৃষ্টি হ'ব এটো কোষ কেন্দ্ৰ এটা ক্ৰমজম যোৰা হৈ থাকিব ডাঙৰকৈ যদি কি দেখাওঁ মই এটা কোষ তাৰ ভিতৰত কোষ কেন্দ্ৰ ইয়াতে ক্ৰমজম থাকিব এইযোৰ এনেকুৱা আৰু এইযোৰ ধৰিলে দুইযোৰ আছে হয় 2n কে আছে 2n তো এতিয়া কি হ'ব ইয়াতে কোষ বিভাজন হ'ব মিয়োসিস বিভাজন নাম হয় এইটো মিয়োসিস কোষ বিভাজন আৰু মিয়োসিস কোষ বিভাজন হওঁতে ইয়াতে শুক্ৰাণু বা ডিম্বাণু যেতিয়া সৃষ্টি হ'ব তেতিয়া এই ডিপ্লয়েড কোষৰ পৰা ক্ৰমজম এডাল মাত্ৰ আহিব এডাল মাত্ৰ আহিব আৰু এইটো কি হৈ যাব হ্যাপ্লয়েড কোষ হৈ যাব তাৰ মানে যোজন কোষ যেতিয়া সৃষ্টি হ'ব মই দেখাই দিছোঁ তোমাক ভালকৈ বুজাই দিছোঁ এক ছেকেণ্ড ধৰি লওঁ মই এইটো কৈছোঁ এইটো পুৰুষ আৰু এইটো মহিলা পুৰুষক কেনেকৈ চিন দেই গ'ল দি কিনে ওপৰত কাৰচিন আৰু মহিলাক গ'ল দি কিনে তলত পাঁচ তো এই পুৰুষ যেতিয়া কোষ এটা থাকিব কোষ ৰাইট কোষ কেন্দ্ৰ ইয়াতে ক্ৰমজম আছে এনেকৈ যোৰা হয় ৰাইট আৰু মহিলাৰ ক্ষেত্ৰতো এনেকৈ যোৰা হৈ থাকিব
যোজন কোষ সৃষ্টি হওঁতে শুক্ৰাণু আৰু ডিম্বাণু যেতিয়া মিলন হ'ব তাৰপিছত যোজন কোষ যেতিয়া সৃষ্টি হ'ব ইয়াতে কি হ'ব পুৰুষৰ পৰা ইয়াতে আৰু মহিলাৰ পৰা ক্ৰমজম আহিব হয় যোজন কোষ যেতিয়া সৃষ্টি হ'ব শুক্ৰাণু আৰু ডিম্বাণু যেতিয়া মিলন হ'ব তেতিয়া শুক্ৰাণু যোজন কোষ সৃষ্টি হওঁতে শুক্ৰাণুত কি হ'ব ইয়াতে ইয়াৰ পৰা কোষ আহিব ইয়াৰ পৰা আৰু ইয়াতে কি হ'ব এডাল এডাল হেপ্লইড সৃষ্টি হ'ব লাগিব এডাল আহিব ইয়াৰ পৰা এডাল আহিব ইয়াৰ পৰা আৰু মহিলাৰ পৰা কি হ'ব ইয়াতে ডিম্বাণুত কি হ'ব ইয়াৰ পৰা এডাল আহিব আৰু ইয়াৰ পৰা এডাল আহিব হয় শুক্ৰাণু আৰু ডিম্বাণু যেতিয়া সৃষ্টি হ'ব তো এতিয়া আকৌ যেতিয়া সন্তানটো হ'ব সন্তানটো জন্ম হওঁতে তো মাকৰ পৰা এডাল ক্ৰমজম আহিব আৰু দেউতাকৰ পৰা এডাল ক্ৰমজম আহিব হয় না তো ইয়াতে কি হৈ যাব এই এডাল দেউতাকৰ পৰা আহিল এডাল মাকৰ পৰা আহিল আকৌ এডাল দেউতাৰ পৰা আহিল এডাল মাকৰ পৰা আহিল তো সন্তানটোত কিন্তু কি হ'ব হেপ্লইড কোষ নহয় কিনে ডিপ্লইড কোষে হ'ব এইবিলাক ক্ৰমজম পাব એટલે কি ক্ৰমজম ইয়াতে কিমান ক্ৰমজম হ'ব 46 ডালে হ'ব কিন্তু এই কোষকেইটাত যিকেইটা জনন কোষ হয় জনন কোষ যেকেইটাক আমি শুক্ৰাণু বা ডিম্বাণু বুলি কওঁ সেইকেইটাত কি হ'ব 23 ক্ৰমজম থাকিব আৰু এই যিটো ইয়াতে বিভাজন হৈছিল এইটো ডিপ্লইডৰ পৰা হেপ্লইড হৈছিল এইটো কি বুলি কয় মিঅ'চিছ বিভাজন এইটো ফাৰ্ষ্ট ইয়াৰত হাই ছেকেণ্ডাৰী সায়েন্স ললি পাবি বিভাজন এতিয়ালৈকে জাষ্ট এইখিনি মনত ৰাখ যে যেতিয়া গেমেট ফৰ্মেশ্যন হ'ব যেতিয়া জনন কোষ সৃষ্টি হ'ব শুক্ৰাণু ডিম্বাণু তেতিয়া কি হ'ব আমাৰ ক্ৰমজমৰ সংখ্যা যে জোৰা হৈ থাকে ক্ৰমজম সেই সিঙ্গেল ক্ৰমজম হৈ যাব আৰু দেউতাকৰ ক্ষেত্ৰত টোটেল কেইডাল ক্ৰমজম থাকিব 23 ডাল 23 জোৰ নহয় দেই 23 ডাল 23 ডাল 23 ডাল 23 ডাল ক্ৰমজম থাকিব ক'ত শুক্ৰাণুত আৰু ডিম্বাণুত তাৰপিছত যেতিয়া শুক্ৰাণু আৰু ডিম্বাণু মিলন যোজন কোষ সৃষ্টি হ'ব সেই যোজন কোষত যেতিয়া ভ্ৰূণ সৃষ্টি হ'ব সেই ভ্ৰূণটোত 46 ডাল ক্ৰমজম আমি দেখা পাম क्या यहाँ तक समझ में आई এটা লেখা যোৱা নাই উঠা নাই মানে লিখাখিনি তলত চাইছি এটা হ'ব 46 ডাল মানে 23 জোৰ क्या यहाँ तक समझ में आई এতিয়া আমি চাম এটা বস্তু হেতু হল জিন কি চাম জিন নাম শুনছা না জিন মানে সেই জিন নহয় ফুটপ্ৰিণ্টত থকা যে সেই জিন নহয় সিনেমাত থকা যে জিন সেই জিন নহয় এইটো ডিএনএৰ ভিতৰত থকা এটা জিন ডিএনএৰ এটা অংশ যিয়ে কোনো চৰিত্ৰ তথ্য বহন কৰে এইডাল যদি মই ডিএনএ লওঁ ডিএনএ ৰাইট এই ডিএনএৰ এটা অংশ যদি লওঁ এইখিনি অংশ লেটছে মই লৈছোঁ এইখিনি অংশ ইয়াৰ পৰা একেলগে হয় তাৰপৰা ইয়াৰ পৰা একেলগে আৰু ইয়াৰ পৰা একেলগে এনেকুৱা অংশ কৰি লৈছোঁ এতিয়া এইখিনি অংশত কি আছে জানানে এনেকুৱা ইনফৰমেশ্যন আছে যাৰ দ্বাৰা গম পোৱা যাব যে এইখিনি অংশ যদি মই উলিয়াই আনি চাওঁ তেতিয়া গম পাম যে ইয়াৰে এই জিন থকা চলটোৰ কেনেকুৱা কালাৰ হ'ব আই কালাৰ হ'ব ধৰি লৈ এইটো মই দিলোঁ আই কালাৰ চকুৰ ৰং এতিয়া ইয়াতে যদি পিতল কালাৰৰ ইনফৰমেশ্যন থাকে তেতিয়াহ'লে চকুৰ ৰং কেনেকুৱা হ'ব এইটো জিন থকা মানুহৰ এইটো ডিএনএ থকা মানুহৰ চকুৰ কালাৰ পিতল হ'ব এটা ইনফৰমেশ্যন থাকে বুজি পাইছে না তথ্য থাকে যেনে এইটো মই ক'লো ছালৰ কালাৰ ছালৰ ৰং এতিয়া যদি এটা ইনফৰমেশ্যনটো এনেকুৱাকৈ আছে যে কলা তেতিয়াহ'লে চলিটোৰ ৰং কেনেকুৱা হ'ব কলা আৰু যদি এটা ইনফৰমেশ্যন আছে বগা তেতিয়াহ'লে চলিটোৰ ৰং কেনেকুৱা হ'ব বগা তো তাৰপিছত আজিকালি নেনো টেকন'লজি চায়েন্সত ইমান ডেভেলপ হৈছে যে এই জিনত মানে চেঞ্জ কৰিব পৰা যায় চৰিত্ৰ চেঞ্জ কৰিব পাৰে সাতৰা টেকন'লজি ডেভেলপ হৈছে তো ইয়াতে ধৰি লওঁ এনেকৈ আছে যে নাকৰ আকাৰ তো ইয়াতে নাকৰ আকাৰটো কি হ'ব যেনেকুৱা এটা ইনফৰমেশ্যন থাকিব সেইমতে নাকৰ আকাৰ হ'ব বুজি পাইছে নে পোৱা নাই এইখিনি গিলি জিন বুজি পাইছে না এনেকুৱা কিমান জিন থাকিব 20,000 প্ৰায় তো কম হ'ব বেছি হ'ব প্ৰায় 20,000 জিন থাকিব এটা কোষত
20,000 জিন এইটুক জিন বুলি কয় এই পাৰ্টখিনিক ডিএনএৰ এটা অংশ যিয়ে চৰিত্ৰৰ তথ্য সঞ্চয় কৰি ৰাখে তো তাক কি ক'ব জিন বুলি ক'ব জিন এতিয়া আমি আৰু এটা শব্দ শুনবা পাওঁ সেইটো হ'ল এলিল বুলি এটা শব্দ আছে এলিয়েন নহয় এলিল ভাই এলিল বুলি এটা শব্দ আছে এলিল নাম শুনছানে এলিল হ'ল জিনৰে এটা অন্য ৰূপ জিনৰে কি এটা অন্য ৰূপ বিকল্প ৰূপ ই জিনৰ এটা বিকল্প ৰূপ জিনৰ এটা বিকল্প ৰূপ চাইটো বুজাবৰ কাৰণে মই তোক এটা উদাহৰণ দিছোঁ এইটো ধৰি লওক বাপেকৰ জিন আৰু এইটো মায়াকৰ জিন ভাই দুটাৰে কোষ থাকবো দুটাৰে জিন থাকবো ৰাইট থাকবো নাথাকে নে বোলে বাপেকৰ একলা জিন আছে মায়াকৰ জিন নাই কয় না চলিত তাতে এই আংকু শুনছা না এই চলিটোৰ তাতে নাকটো বাপেকৰ নিচিনা আছে চকুটো মায়াকৰ নিচিনা আছে শুনছা নাই এতিয়া ছাপ'জ ধৰি লওক এইখিনিত এতিয়া বাপেকৰ চকুৰ ৰং ধৰি লওক কলা হয় আৰু এইখিনিত আছে চকুৰ ৰঙৰ মায়াকৰ কলাৰ ৰং এইটো মাক এইটো বাপেক আৰু মাক ইয়াতে কেনেকুৱা নীলা সাগৰৰ দৰে মাকৰ চকুৰ সাগৰত ডুবি কিনে বাপেকে বিয়া পাতিছিল বাৰু তো এইটো চকুৰ ৰং দেই চকুৰ ৰং তো বাপেকৰ চকুৰ ৰং কেনেকুৱা কলা আৰু মায়াকৰ চকুৰ ৰং কেনেকুৱা তহঁতে এতিয়া ক'ব পাৰিবি নে সিহঁতৰ দূৰ চলিটোৰ চকুৰ ৰং কেনেকুৱা হ'ব এটা যোনটো ডিএনএ হ'ব ডিএনএ ৰাইট আৰু ইয়াতে ডিএনএটো চকুৰ কাৰণে থাকবই না ভাই হয় কি ৰং আহিব কি ৰং আহিব ধৰি লও বাপেকৰ নিচিনা হৈছে কলা তাৰমানে মায়াকৰ তাৰ পৰা কি নীলাটো অহা নাই নেকি বাবু নীলাটো আছে কিন্তু নীলাটো প্ৰকাশ পোৱা নাই তো এই যিটো এইটো জিন হ'ল দুটো জিন হ'ল এই যিটো জিনৰ এটা বিকল্প ৰূপ থাকি গ'ল না যিটো প্ৰকাশ পোৱা নাই সেইটোক কয় এলিল এই দুটো এলিল হ'ব বুজি পাইছে না জিনৰে তাৰমানে অন্য এটা নাম বুলি ক'ব পাৰা কাইণ্ড অফ ঠিক তেনেকুৱা আমাৰ সকলো চৰিত্ৰৰ বাবে দুটা এলিল থাকে এটা মাকৰ পৰা আহে আৰু এটা দেউতাকৰ পৰা আহে মানে বুজি পাইছা না মোৰ স্কিন কালাৰ যদি চাহ তলে তো মোৰ তাতে স্কিন কালাৰৰ কাৰণে মোৰ শৰীৰত ডিএনএত কেইটা এলিল আছে দুটা এলিল আছে এটা ফাদাৰৰ পৰা আহে এটা মাদাৰৰ পৰা আহে বুজি পাইছা এই কথাটো মানে চিম্পল ভাষাত যদি চাবা যা ডেফিনেশ্যন এটা জিন হৈছে এটা নিৰ্দেশনা চকুৰ ৰং আৰু যেনে এলিল হৈছে এই নিৰ্দেশনাৰ নিৰ্দিষ্ট প্ৰকাৰ যেনে চকুৰ নীলা হ'ব পাৰে আৰু ক'লা হ'ব পাৰে এইটো মই কৈ দিলোঁ অলৰেডি এতিয়া বাবু এটা কথা কওঁ চলিটোৰ চকুৰ ৰং কেনেকুৱা হৈছে ক'লা নীলাটো ক'ত লুকাই আছে না সেই বস্তুটোকে কয় প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ সেইটোকে কি কয় প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ প্ৰভাৱী চৰিত্ৰ আৰু অপ্ৰভাৱী চৰিত্ৰ প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ বুলি কয় ওকে স্যাৰ দুটা এলিল থাকে ৰাইট দুটা এলিলৰ ভিতৰত যিটো শক্তিশালী এলিল তাক কি ক'ব প্ৰভাৱী চৰিত্ৰ দুটা এলিলৰ যিটো শক্তিশালী তাক কি ক'ব প্ৰভাৱী চৰিত্ৰ আৰু যিটো ডাইৰেক্ট লিখি দিছোঁ যিটো দুৰ্বল তাক অপ্ৰভাৱী চৰিত্ৰ বুলি কয় অপ্ৰভাৱী চৰিত্ৰ যিটো শক্তিশালী সেইটোৱে প্ৰকাশ পাব না ভাই যিটো মানে ডমিনেণ্ট যোনে দমন কৰিব পাৰে নিজক প্ৰকাশ কৰি কিনে বেলেগ দমন কৰিব পাৰে সেইটো প্ৰকাশ পাব হয় তো এইটো ই প্ৰকাশ পায় ই কি হয় প্ৰকাশ পায় আৰু ই প্ৰকাশ নাপায় আমি এতিয়া কিতাপত এক কেপিটেল লেটাৰে দি লিখোঁ কেপিটেল লেটাৰ ৰে লিখা হয় কেপিটেল লেটাৰে দিছে আচ্ছা
তো সেইটোতো লিখাতে কেনেকৈ লিখবি বুজি পাইছা না এইটো কেপিটেল লেটাৰ দি লিখা হয় আৰু ইয়াক কিহেৰে লিখা হয় স্মল লেটাৰেৰে লিখা হয় স্মল লেটাৰেৰে লিখা যেনে যেনে যদি এটা ওখ চৰিত্ৰটোৰ কাৰণে ধৰি লওঁ যেনে অমিতাভ বচ্চনৰ ঘৈণীয়েক এতিয়া অমিতাভ বচ্চনটো হৈছে মস্ত ওখ লাম্বা আৰু ঘৈণীয়েক কি চাপৰ হয়নে অমিতাভ বচ্চনৰ ঘৈণীয়েক পাঠিয়াটো গম পা নাই চিনি পা নাই এই অমিতাভ বচ্চন চিনি পাবা তো অমিতাভ বচ্চন যেনেকুৱা লাম্বা ঘৈণীয়েকটো হৈছে চাপা এতিয়া অমিতাভ বচ্চনৰ লাম্বা চৰিত্ৰটো পুতেকৰ তাতে আহিব না মায়াকৰ পাঠিয়া চৰিত্ৰটো আহিব আহটো দুটো আছে কিন্তু পুতেক লাম্বা আছে নাই হৈছে তাৰ মানে অমিতাভ বচ্চনৰ চৰিত্ৰটো প্ৰকাশ পাইছি আৰু মায়াকৰ যোনটো পাঠিয়া চৰিত্ৰ সেইটো প্ৰকাশ পোৱা নাই বুজি পাইছে এতিয়া এই ওখটোৰ কাৰণে আমি কি বুলি দিম যেনে কেপিটেল টি আৰু চাপৰ হলি স্মল টি যেনে তাৰপিছত আৰু কি কি আছিল ৰঙাৰ কাৰণে ৰেড দিলো ইয়াতে বগাৰ কাৰণে ডব্লিউ স্মল আৰ বা সেনেকুৱা কিবা ব্লু হয় হো লাইটটো দিগদাৰ দি আছে ওকে এটা চাবি এইখিনি বুজি পালি ন প্ৰভাৱী চৰিত্ৰ এই দুটা শব্দ আছে বাহ্যিক চৰিত্ৰ আৰু জিনীয় চৰিত্ৰ এডাল ধৰি লওঁ গছ আছে গছ মানে বন বুলি ধৰি লওঁ বা কিবা এডাল এনেকুৱা মটৰ মাছ এনেকুৱা যে মেণ্ডেলে লৈছিল ন মেণ্ডেল কোন এতিয়া কম পাবি তহঁতে আৰু এডাল চাপৰ আছে যাক আমি পাইথা বুলি কওঁ পাইথা মানে নলবেৰীয়া ভাষা পাইথা বাইদেউ মই নলবেৰীয়া নহয় বহুতে মোক নলবেৰীয়া বুলি ভাবে মই নলবেৰীয়া নহয় তো এটা এডাল পাইথা আছে আৰু এডাল ওখ আছে মানে এতিয়া মই বাহ্যিক চৰিত্ৰ যদি লওঁ বাহ্যিক চৰিত্ৰ তো তেতিয়াহ'লে মই এক কি ক'ম ওখ আৰু এক কি ক'ম চাপৰ হয় না এতিয়া মইতো ক'ব নোৱাৰোঁ এই ওখডালৰ ভিতৰত চাপৰ গুণটো লুকাই ৰাখিব পাৰে না যেনেকৈ অমিতাভ বচ্চনৰ পুতেকৰ তাতে মায়াকৰ চাপৰ গুণটো লুকাই আছিল নাই ঠিক সেনেকৈ তো তাক ক'ব কি জিনীয় চৰিত্ৰ তো জিনীয় চৰিত্ৰটোত মায়াক বাপেকটোৰ কি হ'ব টি হ'ব আৰু মায়াকৰ যদি ওখ হয় মায়াকৰ টি হ'ব বা বাপেকটোৰ যদি টি আহে মায়াকৰ চাপৰ কাৰণে স্মল টি আহিলে এইটোতো ওখ হ'ব না বাপেকতো প্ৰকাশ পাইছে মায়াকৰটোতো প্ৰকাশ পোৱা নাই কিন্তু চাপৰ হ'ব লাগিলে স্মল টি আৰু স্মল টি হ'ব বুজি পাইছা নে পোৱা নাই এতিয়া এই এনেকৈ লিখাটোক বাহ্যিক চৰিত্ৰ ক'ব আৰু এনেকৈ লিখাটোক কি ক'ব জিনীয় চৰিত্ৰ এই যে বস্তু মনত ৰাখি এতিয়া মেণ্ডেল কোন আছিল চা তাৰ মেণ্ডেল এজন চাইণ্টিষ্ট আছিল গ্ৰেগৰ জোহান মেণ্ডেল বুলি হয় তো মেণ্ডেলে কি কৰিছিল মেণ্ডেল যেহেতু চাইণ্টিষ্ট আছিল তেতিয়া পৰীক্ষা নিৰীক্ষা কৰিছিল বায়'লজিৰ এই বস্তুটোৰ ওপৰত বংশগতিৰ ওপৰত তো তেওঁ এখন চাৰ্চৰ মানে পাদ্ৰী আছিল তো চাৰ্চ গম পা নহয় খ্ৰীষ্টানসকলৰ তো তাৰে পাদ্ৰী আছিল আৰু লগতে তেওঁক তাতে মাতি দিয়া আছিল যে এটা আপুনি পৰীক্ষা চলাব পাৰে তো মেণ্ডেলে কি কৰিছিল তাতে মটৰ মাহ লৈছিল পৰীক্ষাৰ কাৰণে কিয় বাছি লৈছিল মটৰ মাহ এইটো এটা প্ৰশ্ন আহে মেট্ৰিকত মেণ্ডেলে কিয় মটৰ মাহ চিলেকশ্যন কৰি লৈছিল তাৰে 4টা কাৰণ আছে 1 নম্বৰ জীৱন চক্ৰটো ছুটি মটৰ মাহৰ তাৰমানে পতকতে মটৰ মাহটো 1 বছৰৰ ভিতৰতে মটৰ মাহৰ ফুল ধৰি ফল ওলাই যায় বেলেগ বস্তু ললি অলপ মানে টাইম ৰখিব লাগে তো 1 বছৰৰ ভিতৰতে ফল ধৰব ফুল ধৰব বুজি পাইছা তো চাব পাৰিব সুবিধা হয় আৰু 2 নম্বৰ কম সময়ৰ ভিতৰতে অধ্যয়ন কৰাটো সম্ভৱ 2 নম্বৰতে চৰিত্ৰবোৰ স্পষ্ট আৰু বিপৰীতধৰ্মী চৰিত্ৰগিলা ডাইৰেক্ট চাব পাৰি ডাইৰেক্ট যেনে এডাল ওখ গছ আৰু এডাল পাঠিয়া গছ চাপাৰ গছ হয় গুটিগিলা গোল আৰু খুতুৰবা পৰা তো সেনেকুৱা ডাইৰেক্টলি চাব পৰা কিছুমান গুণৰ কাৰণে লৈছিল চৰিত্ৰবোৰ স্পষ্ট 3 নম্বৰ কি বীজৰ সংখ্যা যথেষ্ট বীজৰ সংখ্যা এডাল গছতে বহুত বীজ থাকে বহুত গুটি থাকে তো এটা বীজ বেয়া গ'লেও বেলেগ এটা চাব পৰা যায় তো তাৰ কাৰণে 3 নম্বৰ স্বপৰক যুগ আৰু পৰপৰক যুগ ইতৰ পৰক যুগ যেটো কয় সেইটো ঘটাব পাৰি স্বপৰক যুগ মানে এডাল ফুলৰ এডাল গছৰে এটা ফুলত পৰাই অন্য এটা ফুলত পৰাগৰেণুৰ কি কৰে পৰাগৰেণু গৰ্ভমণ্ডলত স্থানান্তৰ কৰা স্বপৰক যুগ আৰু বেলেগ গছৰ পৰা বেলেগ গছত
কৰাটো কি বুলি ক'ব ইটোৰ পৰা আচ্ছা মেণ্ডেলে কি কৰিছিল মেণ্ডেলে এডাল ওখ গছ লৈছিল ওখ আৰু এডাল চাপৰ গছ মটৰ মাহৰ তো এই দুটাৰ যেতিয়া সংকৰণ ঘটিছিল তেওঁ দেখা পাইছিল যে ওখ 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 চাৰিডাল গছে ধৰি লওঁ মানে যি গছ পাইছিল এই দুটাৰ সংকৰণ ঘটোৱাৰ পিছত যিমান গছ পাইছিল চব কি আছিল ওখ আছিল ওখ 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 তো তেতিয়া মেণ্ডেলিক যেতিয়া মানুহবিলাক কৈছিল ৱাও ওখ পাই গ'লো মেণ্ডেলে কৈছিল ৰুকো ওখ পোৱা নাই আমি ওখ পাইছোঁ যদিও ওখ পোৱা নাই মেণ্ডেলে কি কৈছিল এই ওখৰ ভিতৰত চাপৰ চৰিত্ৰটো সোমাই আছে কেনেকৈ প্ৰমাণ কৰি দি মেণ্ডেলে কি ক'লে আচ্ছা এই ওখডাল আৰু এই ওখডাল মাজত সংকৰণ ঘটাই দিলে সংকৰণ যেতিয়া ঘটাই দিলে তেতিয়া পালা কি বহুতখিনি গছ ওখ পালা আৰু কিছু সংখ্যক গছ চাপৰ পাই গ'লা চাপৰ মেণ্ডেলে ক'লা আচ্ছা এতিয়া ওখ ওখৰ মাজত সংকৰণ ঘটাৰ পিছত চাপৰ কৰিব ওলা তাৰমানে চাপৰ চৰিত্ৰটো সোমাই আছিল তো এয়ে হৈছে মেণ্ডেলৰ পৰীক্ষা এতিয়া আমি ভালকৈ যদি চাব যাওঁ তেতিয়াহ'লে হ'ব এনেকুৱা যে মেণ্ডেলে কি হৈছিল এডাল ওখ গছ লৈছিল ওখ মটৰ মাহ আৰু এডাল চাপৰ মটৰ মাহ লৈছিল এটা পুৰা পিউৰ ওখ লৈছিল তো তাৰ কাৰণে কেপিটেল টি আৰু কেপিটেল ডি চাপৰ কাৰণে স্মল টি আৰু স্মল টি ৰাইট এতিয়া যেতিয়া যোজনক গঠন হ'ব কেপিটেল টি স্মল টি ইয়াৰ পৰা যদি কেপিটেল টিটো আহে আৰু ইয়াৰ পৰা চাপৰ স্মল টিটো আহে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে কেপিটেল টি স্মল টি যিডাল হ'ব ওখ এতিয়া ইয়াৰ পৰা যদি এই কেপিটেল টিটো আহে আৰু ইয়াৰ পৰা এই চাপৰ টিটো আহে তেতিয়াহ'লে কি হ'ব কেপিটেল টি স্মল টি যিডাল হ'ব ওখ ইয়াৰ পৰা যদি এই কেপিটেল টিটো আহে এক ছেকেণ্ড ৰাইট ঠিক আছে আৰু ইয়াৰ পৰা যদি এই স্মল টিটো আহে তেতিয়াহ'লে কি হ'ব কেপিটেল টি স্মল টি তেতিয়াহ'লে হ'ব ওখ ইয়াৰ পৰা যদি এই কেপিটেল টিটো আহে আৰু ইয়াৰ পৰা এই স্মল টিটো আহে তেতিয়াহ'লে কি হ'ব কেপিটেল টি স্মল টি যিটো হ'ব ওখ সেইকাৰণে মটৰ মাহৰ প্ৰথম যোনটো হেৰি আছিল প্ৰথম অপত্য জনু বুলি কয় যাক F1 বুলি জনা যায় প্ৰথম অপত্য জনু তাতে গোটেইকেইডাল গছ ওখ পাইছিল কিন্তু এইগিলা পিউৰলি ওখ নাছিল এটা চাপৰ চৰিত্ৰ সোমাই আছিল তাৰপিছত দ্বিতীয়বাৰত কি কৰিলে F1 আৰু F1ৰ মাজত সংকৰণ ঘটালে হানি স্ক্ৰীনশ্বট মাৰি ল'বি নহ'লে লিখি ল'বি দ্বিতীয়বাৰ কি কৰিলে মেণ্ডেলে F1 আৰু F1ৰ মাজত সংকৰণ ঘটালা প্ৰথম অপত্য জনু আৰু প্ৰথম অপত্য জনুৰ মাজত কি কৰিলা সংকৰণ ঘটালা যেতিয়া সংকৰণ ঘটালা তেতিয়া দুটা ওখ হৈ পালা না প্ৰথম ওখ আৰু ছেকেণ্ড ওখ কিন্তু এই ওখডাল পিউৰ ওখ নাছিল কেপিটেল টি স্মল টি কেপিটেল টি আৰু স্মল টি আৰু কেপিটেল টি আৰু স্মল টি ইয়াৰ পৰা যদি কেপিটেল টি আহে আৰু ইয়াৰ পৰা কেপিটেল টি আহে তেতিয়াহ'লে হ'ব কেপিটেল টি যিডাল হ'ব ওখ আৰু ইয়াৰ পৰা যদি কেপিটেল টি আৰু ইয়াৰ পৰা স্মল টি আহে তেতিয়াহ'লে হ'ব কেপিটেল টি স্মল টি যিডাল হ'ব ওখ আৰু ইয়াৰ পৰা যদি স্মল টি আহে ইয়াৰ পৰা কেপিটেল টি আহে কেপিটেল টি প্ৰভাৱ বিস্তাৰ কৰিব তো এডাল হ'ব ওখ আৰু ইয়াৰ পৰা যদি স্মল টি আৰু ইয়াৰ পৰা যদি স্মল টি আহে তেতিয়াহ'লে কি হ'ব স্মল টি যিডাল হ'ব চাপৰ তো মেণ্ডেলে এইটো প্ৰমাণ কৰিলে যে যেতিয়া বংশ গতি হয় তেতিয়া কিছুমান এনেকুৱা চৰিত্ৰ থাকে যিটো চৰিত্ৰ লুকাই থাকে প্ৰকাশ নাপায় আৰু সেইবোৰক কয় অপ্ৰভাৱী চৰিত্ৰ আৰু যোনগিলা প্ৰকাশ পায় তাক কয় প্ৰভাৱী চৰিত্ৰ তো মেণ্ডেলে F2 অপত্য জনুত দেখা পালা যে বহুতখিনি চৰিত্ৰ কি আছিল তো এই গছৰ উচ্চতাৰ কাৰণে মেণ্ডেলে কি কৰিছিল বাহ্যিক চৰিত্ৰৰ অনুপাত আৰু জিনীয় চৰিত্ৰৰ অনুপাত লৈছিল ওখ চৰিত্ৰৰ কাৰণে উচ্চতাৰ কাৰণে উচ্চতাৰ বাবে বাহ্যিক চৰিত্ৰৰ অনুপাত কি আছিল যদি তো সোধে যে দ্বিতীয় অপত্য জনুত সুধিব পাৰে প্ৰথম অপত্য জনুত
বাহ্যিক চৰিত্ৰৰ অনুপাত কি আছিল সব ওখ আছিল 1 আৰু হেৰি কি আছিল জিনীয় চৰিত্ৰৰ অনুপাত সব একে সেম টু সেম 1 কিন্তু যদি কয় f2 অপত্য জনুত উচ্চতাৰ বাবে f2 জনুত f2 অপত্য জনুত কি আছিল বাহ্যিক চৰিত্ৰৰ অনুপাত কি আছিল স্যাৰ বাহ্যিক চৰিত্ৰ আছিল ওখ তিনটা আৰু এটা চাপৰ তাৰ মানে 3:1 হয় না এটো বাহ্যিক চৰিত্ৰ দেখাত ওখ আৰু 1 চাপৰ কিন্তু জিনীয় চৰিত্ৰ যদি হোধে জিনীয় চৰিত্ৰ দুৰেগাৰ জিনীয় চৰিত্ৰৰ অনুপাত যদি জিনীয় চৰিত্ৰৰ অনুপাত হোধে কি হ'ব স্যাৰ জিনীয় চৰিত্ৰৰ অনুপাত কি আছিল পিউৰ ওখ হয় 1 একদম ওখ আৰু স্যাৰ দুডাল দুটা চৰিত্ৰ থকা ওখ তাৰ মানে দুডাল ওখ আৰু এডাল স্যাৰ চাপৰ তো জিনীয় চৰিত্ৰৰ অনুপাত যদি হোধে তেতিয়া হ'ব 1:2:1 কিন্তু যদি হোধে বাহ্যিক চৰিত্ৰৰ অনুপাত কি হ'ব তেতিয়া হ'ব 3:1 এইখিনি কথা বুজি পালি না কো মাই ঠান্ডা क्या यहाँ तक समझ में आया মেন্ডেলৰ পৰীক্ষা আছিল এইখিনি আৰু ইয়াৰ পিছত আৰু দুটামান বস্তু আছে যেকিটা পঢ়িব লাগিব ফুলৰ ৰঙৰ বিষয় ফুলৰ ৰঙৰ কাৰণে তো মেন্ডেলে ফুলৰ ৰঙৰ ওপৰতো পৰীক্ষা কৰিছিল আৰু ঘূৰণীয়া আৰু 70 পৰা 20 বুলি কৈছো ঘূৰণীয়া আৰু কি 20 হালধীয়া এই তেহান তালিকা আছে 145 পেজত পুৰণা কিতাপ লিখি দিওঁতে মই মেন্ডেলে এবাৰ কি কৈছে দুটা চৰিত্ৰ একেলগে লৈছে এটা চৰিত্ৰত চালা দেখা পালা বাকি কৈছে বেলেগ দুটা চৰিত্ৰ একেলগে লও ঘূৰণীয়া আৰু সেউজীয়া গোট আৰু 70 পৰা আৰু হালধীয়া ঘূৰণীয়া সেউজীয়া আৰু 70 পৰা মানে আৰু হালধীয়া ৰং গুটি বীজৰ ৰং আৰু আকৃতি এৰি তলসি হয় ক্যাপিটাল আর স্মল y আৰু এটা 70 পৰা ক্যাপিটাল স্মল r ন সরি স্মল r রাউন্ড মানে ক্যাপিটাল y হালধীয়া ক্যাপিটাল y সেউজীয়া স্মল y দি ডিনোট করছি ওকে যেতিয়া যোজন কোষ সৃষ্টি হ'ব যোজন কোষ কি হ'ব এটা যোজন কোষ ক্যাপিটাল r আৰু স্মল y হ'ব আৰু এটা যোজন কোষ কি হ'ব স্মল r আৰু ক্যাপিটাল y হ'ব হনা দুটা লৈছি ন ভাই ওকে তাৰপিছত কি হ'ব এটা f1 অপত্য জনু যেটো হ'ব তেতিয়া ইয়াৰ পৰা r আইলি আৰু ইয়াৰ পৰা y আইলি ক্যাপিটাল r আহিব আৰু স্মল y ক্যাপিটাল y মানে গোটেইকিটা সেম হ'ব ক্যাপিটাল r স্মল r আৰু ক্যাপিটাল y স্মল y গোটেইকিটা সেম হ'ব এটো হ'ব ঘূৰণীয়া হালধীয়া এতে ঘূৰণীয়া হ'ব আৰু হালধীয়া হ'ব বস্তুটো হয় হালধীয়াটো মই অংক দিছো তো এটা মানুহ চাই কিনে কি ক'ব ভাই তোৰ 70 পৰা 20 লগত করলু কতটো ধ ঘূৰণীয়া ওলা কিন্তু ঘূৰণীয়া কতটো ৰং সেউজীয়া আছিল আৰু 70 পৰা হালধীয়া আছিল এতে মিক্স হৈ গেল ইয়াৰ তাৰ মানে মায়াকৰ পৰা হালধীয়া ৰংটো আছে আৰু বাপেকৰ পৰা ঘূৰণীয়া চৰিত্ৰটো আছে ওলা যেনকে তহঁতে ক যে মায়াকৰ পৰা নাকৰ সাইজটো আছে বাপেকৰ পৰা চকুৰ কালাৰ আছে এনেকুৱা সিস্টেমৰ হ'ল তো তাৰ পিছত যেতিয়া f1 ৰ সংকৰণ ঘটা হ'ল তেতিয়া f2 অপত্য জনুত 4 ধৰণৰ চৰিত্ৰ পালা নাম্বাৰ 1 কি পালা বহুত কিটা পালা 315টা কি পালা ঘূৰণীয়া হালধীয়া পালা ঘূৰণীয়া হালধীয়া
তাৰপিছত 108টা কি পালা ঘূৰণীয়া সেউজীয়া পালা ঘূৰণীয়া সেউজীয়া তাৰপিছত 101টা কি পালা 70 পৰা সেউজীয়া 70 সেউজীয়া 70 সেউজীয়া আৰু 32টা কি পালা 70 হালধীয়া 70 হালধীয়া তো এত যদি অনুপাতটো উলোৱা অনুপাত লিখি দিছে ইয়াতে অনুপাত হ'ব 9:3:3:1 9:3:3:1 এতৰ অনুপাত হ'ব পৰীক্ষাত আহিব পাৰে হ'ব দুটা চৰিত্ৰৰ কাৰণে এতৰ অনুপাত কি হ'ব এতৰ অনুপাত হ'ব 9:3:1 দুটা স্বতন্ত্ৰভাৱে দুটা বেলেগ বেলেগ চৰিত্ৰৰ বৈশিষ্ট্য বংশানুক্ৰমিক প্ৰবাহ আকৃতি আৰু বীজৰ লক্ষণ ওকে তো ইয়ালৈকে মেণ্ডেলৰ মানে কি গ'ল গ্ৰেগৰ জৰ্জ মেণ্ডেলৰ যিখন আমাৰ যিটো আছিল আমাৰ বংশানুক্ৰমিক চৰিত্ৰৰ প্ৰবাহৰ ষ্টেপকেইটা খতম হ'ল এতিয়া আহিল লিংগ নিৰ্ধাৰণ কৰা লিংগ নিৰ্ণয় লিংগ নিৰ্ধাৰণ বাবু ইয়াৰ কাৰণে ফুল পিডিএফত ধুনীয়াকৈ দিয়া আছে লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় লিখা আছে সেইটো চাই ল'বি তো মই এটা ওপৰত জাষ্ট বুজাই দিম ৰাইট মানুহৰ দেহত কেইযোৰ ক্ৰমজম থাকে টোটেল 23 যোৰ ক্ৰমজম থাকে ৰাইট ইয়াৰে পুৰুষ আৰু মহিলা ইয়াৰে 22 যোৰ ক্ৰমজমে বেলেগ চৰিত্ৰ নিৰ্ণয় কৰে আৰু একযোৰ ক্ৰমজম এনেকুৱা আছে যি একযোৰ ক্ৰমজম পুৰুষৰ দেহৰ কাৰণে x আৰু y বুলি ধৰা হয় আৰু মহিলাৰ কাৰণে x আৰু x ক্ৰমজম আৰু এই একযোৰ ক্ৰমজমকে কয় লিংগ নিৰ্ণয় কৰা ক্ৰমজম কি বুলি কয় লিংগ নিৰ্ণয় কৰা ক্ৰমজম পুৰুষৰ কাৰণে কি x আৰু y আৰু মহিলাৰ কাৰণে x আৰু x এইখিনি বুজি পালি যেতিয়া যোজন কোষ সৃষ্টি হ'ব যোজন কোষ তো পুৰুষৰ তাতে থাকিব x আৰু y আৰু মহিলাৰ তাতে থাকিব x আৰু x মানে x এর একটু ডাইরেক্ট লব গেলে এতিয়া পুৰুষৰ পৰা যদি x ক্ৰমজমডাল আহে আৰু মহিলাৰ পৰা x ক্ৰমজমডাল আহে তেতিয়া হ'ব x আৰু x আৰু এটো কি যাব ছোৱালী আৰু যদি পুৰুষৰ পৰা y ক্ৰমজমডাল আহে আৰু মহিলাৰ পৰা x ক্ৰমজমডাল আহে তেতিয়া হ'ব x আৰু y যেটো হ'ব লৰা তো এনেকৈ সন্তানৰ লিংগ নিৰ্ণয় কৰা হয় ঠিক আছে এটো কাৰো হাতত নাই এটো উপৰবালাৰ হাতত আছে উপৰবালে কেনকে কৰে কাক লৰা দিয়ে কাক ছোৱালী দিয়ে এটো উপৰবালাৰ হাতৰ কথা তো এইখিনি আছিল আমাৰ ফাৰ্স্ট পাৰ্ট ইয়াৰ পিছত সেকেন্ড পাৰ্ট আই উইল কভাৰ আৰু যেটো বংশানুক্ৰমিক চৰিত্ৰ হৈ গ'ল আৰু বেছি নাইচোন অলপমান আছে ওকে লেটস টেক এ ব্ৰেক এতিয়া আমি এটা টপিক পঢ়িম যেটোৰ নাম হৈছে ক্ৰমবিকাশ তো ক্ৰমবিকাশ কি হয় এজন বিজ্ঞানী আছে যাৰ নাম ডাৰউইন তো ডাৰউইন এজন সায়েন্টিস্ট যিজনে ডাৰউইনে মানে কি কৰিছিল এটা সাগৰৰ দ্বীপত গৈছিল 6 বছৰ মানৰ কাৰণে যাই কিনে তাতে অধ্যয়ন কৰিছিল বহুত সময়খিনি অধ্যয়ন কৰিছিল এটা বিভিন্ন বস্তুৰ ওপৰত তাৰ ভিতৰত এটা আছিল চৰাই এটা চৰাইৰ ওপৰত অধ্যয়ন কৰিছিল সেই চৰাইটোৱে গছৰ গুটি খায় মানে চৰাইটো ধৰিলো এনেকুৱা তো চৰাই ধৰিলো জাস্ট ফৰ এক্সাম্পল চৰাই থুট এটো হয় না তো গছৰ গুটি খাওয়া চৰাইগিলা থুট গিলা সৰু সৰু ইমান ডাঙৰ নহয় সৰু সৰু হয় না তো যেতে গুটি খাই গছৰ তো চৰাইৰ সংখ্যাটো লাহে লাহে কি হ'ল বাৰবা ধৰন্তে কি হ'ল চৰাই বহুত আহি কিনে গছৰ গুটি খাওঁতে খাওঁতে সেই যিডাল পাৰ্টিকুলাৰ গছৰ গুটি খাই এডাল গছৰ গুটি খাই সেই গছৰ গুটিটোৰ বৃদ্ধি মানে হেৰি পৰিমাণটো কমি যাব ধৰিলা তো লাহে লাহে গছডালে সেই গুটিৰ পৰিমাণটো মানে কমকৈ উৎপন্ন হোৱা ধৰিলা
যাৰ কাৰণে গছৰ গুটি কমি যায় আৰু চৰাইবোৰে 6 মাহ গুটি খাব লগা হয় আৰু 6 মাহ গুটি খাব নাপায় যাৰ কাৰণে চৰাইবোৰে কি কৰিলা সেই গছডাল মানে ভাল আছিল মিঠা আছিল তো তাৰ কাৰণে তাৰে গছৰ ছালটো খাব ধৰিলা ফুটে ফুটে তো যেতিয়া ছালটো খাব ধৰিলা নতুন যিটো চৰাইৰ পোৱালিবোৰ জন্ম হ'ব ধৰিলা সিহঁতে আৰু গুটিৰ ফালে চুইফ্ট নহ'ল ছালে খাব ধৰিলা তো এনেকৈ যেতিয়া নতুন জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন নতুন চৰাই আহি আছে তো সেই চৰাইবোৰৰ কি হৈছে দেখা পাইছে ডাৰউইনে যে ঠোঁটটো অলপ বেছি জোঙা হৈ যায় আছে দিনক দিনে ঠোঁটটো অলপ বেছি জোঙা হৈ যায় আছে বুজি পাইছা না চৰাইটো ঠিক আছে ঠোঁটটো জোঙা হৈ যায় আছে এতিয়া আৰু বহু বছৰ পিছত কি হৈছে ঠোঁটটোৰ সাইজ আকাৰ সলনি হৈ গৈছে তো ডাৰউইনে এইটো কৈছে যে পৰিৱেশৰ কাৰণে কি হয় আমাৰ জীৱ কিছুমান কি যিকোনো জীৱৰ জিনৰ পৰিৱৰ্তন হয় কোষ আছে কোষৰ ভিতৰত জিন আছে এই জিনৰ পৰিৱৰ্তন হয় যাৰ কাৰণে এটা নতুন প্ৰজাতি উৎপন্ন হয় নতুন এটা প্ৰজাতি সৃষ্টি হৈ যায় পৰিৱৰ্তন হৈ যায় আৰু এই যিটো লাহে লাহে হোৱা পৰিৱৰ্তন তাকে কি বুলি কয় ক্ৰমবিকাশ বুলি কোৱা হয় ক্ৰমবিকাশ বুলি কোৱা হয় এটা সাপোজ এটা অঞ্চলত গোবৰুৱা আছে গোবৰুৱা মানে এইটো ভোমৰা বুলি কয় যে ভোমৰা উৰি ফুৰে যে গোবৰত থাকে যে গোবৰুৱা পকা কলা কলা তো সেই গোবৰুৱা পকাবোৰ কি হ'ল মাটি দি অহা যোৱা কৰে যিটো ৰাস্তা দি অহা যোৱা কৰে তাতে ধৰিলো হাতী অহা যোৱা কৰা ৰাস্তা সেইটো তো কি হয় যেতিয়া গোবৰুৱা পকা যায় থাকে হাতীৰ খোজত পৰি কিনে প্ৰায় গোবৰুৱা মৰি যায় বুজি পাইছে না প্ৰায় গোবৰুৱা মৰি যায় তো আৰু কলা কাউৰী আহিল কাউৰীয়ে কি কৰে গোবৰুৱাটোক পটককৈ দেখা পাই কিনে কলা ৰঙৰ সেইকাৰণে গোবৰটোক দেখা পায় আৰু খাই পেলায় তো তাৰ কাৰণে কি হ'ল গোবৰুৱাবোৰে মানে হেৰি কৰিলে এই যিটো সমস্যা সেই সমাধান কৰিব কাৰণে তেওঁলোকে গোবৰুৱাগিলা কি কৰিলে গছৰ পাতটো খাৱা আৰম্ভ কৰিলে গছৰ পাতটো যেতিয়া খাৱা আৰম্ভ কৰিলে সিহঁতৰ দেহৰ জিনৰ পৰিৱৰ্তন হৈ কিনে সিহঁতৰ ৰংটো চেঞ্জ হ'ল সেউজীয়া হ'ব ধৰিলে তো যেতিয়া সেউজীয়া হ'ব ধৰিলে সিহঁতে গছৰ পাতত থকা কৰিলে আৰু তাৰপিছত কি হৈ গ'ল এই কাউৰীয়ে দেখা নাপায় আৰু হাতীৰ পৰাও ৰক্ষা পৰিলে সিহঁতৰ প্ৰজাতিটো তো এনেকৈ নিজৰ প্ৰজাতিটো বচাবৰ কাৰণে সিহঁতে কিছুমান মানে শৰীৰত যি পৰিৱৰ্তন হৈ কিনে এটা নতুন ধৰণৰ প্ৰজাতিৰ উৎপন্ন হৈ যায় ইয়াকে কি বুলি কয় ক্ৰমবিকাশ বুলি কয় আই থিংক বুজি পালি চৰিত্ৰৰ পৰিৱৰ্তন হৈ কিনে নতুন এটা প্ৰজাতিৰ উৎপন্ন হোৱা তাকে ক্ৰমবিকাশ বোলে বংশানুক্ৰমিকভাৱে চৰিত্ৰবোৰৰ পৰিৱৰ্তন হৈ যোৱা হঠাতে পৰিৱৰ্তন হৈ যোৱাটোকে ক্ৰমবিকাশ বুলি কোৱা হয় ওকে যেনে মই তোক কওঁ যদি যে মানুহৰ শৰীৰত 23 জোৰ কি থাকে ক্ৰমজম থাকে যদি কিবা কাৰণত তই একজোৰ বাঢ়ে দিছা 24 জোৰ হৈ গৈছি তেতিয়াহ'লে এইটো মানুহৰ পোৱালি হৈ নাথাকিব আৰু এইটো চিম্পাঞ্জিৰ পোৱালি হৈ যাব বুজি পাইছা না বা বেলেগ জীৱৰ পোৱালি হৈ যাব তো এনেকৈ মানুহৰ ক্ৰমজমৰ পৰিৱৰ্তন ঘটাই কিনে মানুহৰ পৰা বেলেগ এটা জীৱ উৎপত্তি হৈ যাব পাৰে তো এইটোকে ক্ৰমবিকাশ বুলি কয় আৰু এইটো কোনে দিছিল ডাৰউইনে দিছিল আৰু সেই যিটো তত্ত্ব দিছিল ডাৰউইনে যিটো কথা কৈছিল সেইটোৰ পৰাই কৈছিল যে মানুহ বান্দৰৰ পৰা সৃষ্টি হৈছে মানুহৰ ক্ৰমবিকাশ হৈ কিনে আজি মানুহ পাইছে আগতে মানুহ নাছিল মানুহৰ আগত বেলেগ জীৱ আছিল তাৰ পৰা বিকশিত হৈ কিনে কি হৈছে ইভলিউশ্যন হৈ কিনে মানুহৰ সৃষ্টি হৈছে আজি বুজি পাইছা যি নহওক বাট এইটোৰ সাইণ্টিফিক প্ৰুফ নাই প্ৰমাণ নাই এইটো এটা ধাৰণা কৰা হৈছে যি নহওক তাৰপিছত কি বুলি কৈছে আমাৰ এটা বস্তু আছে সেইটো হৈছে দুটা অংগ আছে এটা হ'ল ক্ৰমবিকাশ বুজি পালি সমবৃত্তি আৰু সমহস্ত অংগ সমবৃত্তি অংগ আৰু সমহস্ত অংগ কিছুমান অংগ জানি দেখা পাবি তহঁতে দেখা থাকে কিন্তু কামটো বেলেগ আৰু কিছুমান এনেকুৱা দেখা পাবি যাৰ দেখাত বেলেগ কিন্তু কামটো একে তহঁতে বাদুলি দেখা পাইছা না বাদলি কোনি দেখা পাইছা এই বাদলি যে উৰে আগফালৰ যিটো পাখা বুলি কয় উৰে ছাল থাকে তাতে বাদলিৰ হয় না হাত দি থাকে তাৰ ওপৰত ছাল থাকে এনেকুৱা পুৰা এই ছালেদি উৰে বাদলি উৰে নে নাই সি উৰবা কাৰণে কি ব্যৱহাৰ কৰিছে আগফালৰ যি দুখন থাকে হাত বুলি ক'ব পাৰা তাতে ছাল লাগি আছে পুৰা ছালেদি কি এনেকুৱা কৰিছে ৰাইট ধৰি লওঁ মই যদি এটা আঁকি দিওঁ এটা বাদলিৰ নিচিনাই পাইছোঁ বাৰু তথাপি যদি আঁকি দিওঁ এনেকুৱা এটা এনেকুৱা থাকে ঠেং এনেকুৱা থাকে বাদুলি যদি চা এইটো বাদুলি তো বাদুলি এনেকুৱা ছাল থাকে এইগিলা ছাল
বুজি পাইছা না ঠিক তেনেদৰে চৰাই এটা যদি মই আকৌ চৰাই এটাৰ কি থাকিব গিলা উৰাব কাৰণে পাখিৰে ঘূৰাই পাখিৰে ঘূৰে এই পাখি দি উৰি আছে চৰাইটো এই দুটা যদি তই চা চৰাইটো কিহেৰে উৰি আছে পাখিৰে আৰু বাদুলিটো কিহেৰে উৰি আছে ছালেৰে এটোৰ দুটা অংগ বাদুলিৰ আৰু চৰাইৰ দেউকা এটোৰ দেউকা মই ক'ব পাৰিম এটোৰ গঠন বেলেগ বেলেগ এটাৰ পাখিৰে গঠিত এটাৰ ছালেৰে গঠিত কিন্তু কামটো একে আছে যাৰ গঠন বেলেগ বেলেগ কিন্তু কাম একে যাৰ গঠন বেলেগ বেলেগ কাম একে তাক কি বুলি কয় সমবৃত্তি বুলি কয় তো এটা লিখব পাৰা জীৱৰ চা বৃত্তি মানে কি জানা বৃত্তি মানে কাৰ্য মানে কাম তোক যে সোধে তোৰ দেউতাৰ বৃত্তি কি মানে কাৰ্য কি জীৱৰ অংগৰ গঠন বা উৎপত্তি স্থান এক সেকেন্ড গঠন বুলি লিখি দিওঁ ডাইৰেক্ট যিবোৰ অংগৰ গঠন বেলেগ বেলেগ কিন্তু কাৰ্য একে তেনে অংগক সমবৃত্তি বোলে সমবৃত্তি বোলে যেনে কি ক'লো চৰাই আৰু বাদুলিৰ দেউকা চৰাই আৰু বাদুলিৰ দেউকা দেন মই যদি কওঁ যে সমহস্ত অংগ কি সমহস্ত ইয়াৰ উল্টাটো যিবোৰ অংগৰ গঠন একে কিন্তু কাম বেলেগ বেলেগ কাম বেলেগ বেলেগ তেনে অংগক কি বোলে সমহস্ত অংগ বোলে যেনে উদাহৰণ দিব পাৰিবি তহঁতে সমস্ত যিবোৰ অংগৰ গঠন একে দেখাত একে কিন্তু কাম বেলেগ বেলেগ তো যেনে উদাহৰণ দিব পাৰিবি না যেনে উদাহৰণ যদি তই হেৰি দেখিছা না লেংটা চৰাই বা লেংটা ব্ৰইলাৰ মানে কি এই যি ধৰি লওঁ মুৰ্গীৰ দোকানত যদি যা তাতে যি চাল তাল উলিয়াই দেওয়াৰ পিছত নাকাটাওঁতে মানে কাটি নেওঁতে টুকুৰি নকৰোঁতে ব্ৰইলাৰটো থাকে ব্ৰইলাৰ পাছ মুৰ্গী এটা এনেকুৱা টাইপ হৈ থাকে মানুহৰ নিচিনা দেখিলে এনেকুৱা লাগে মানুহে ৰাইট কলটো ছিঙি দিছে মানুহৰ নিচিনাই থাকে এনেকুৱা থাকে তো তাৰ হাতকেইখন যদি তই চা তাৰ যদি হাতকেইখন চা এনেকুৱা টাইপৰে থাকে হয় না মানে এনেকুৱা টাইপৰ কি আঙুলি নাথাকে বাৰু এনেকুৱা টাইপৰ আৰু মানুহৰ হাত যদি চা মানুহৰ হাতো এনেকুৱা টাইপৰে থাকে মানুহৰ হাত আৰু কিহৰ হাত চৰাইৰ দেউকা যেনে কি চৰাইৰ দেউকা আৰু মানুহৰ হাত এহঁতৰ গঠনটো একে কিন্তু কাম বেলেগ বেলেগ চৰাইৰ দেউকা উৰিবৰ কাৰণে ব্যৱহাৰ কৰে জীৱনো উৰ্তিছিলোঁ আৰু মানুহৰ আমি বহুত কাম কৰিব কাৰণে ব্যৱহাৰ কৰোঁ ওকে সমবৃত্তি আৰু সমহস্ত অংগ বুজি পালি যেন লাগছি ইয়াৰ পিছত আমি এটা বস্তু চাম যিটোৰ নাম হৈছে জীৱাশ্ম যিটোৰ নাম কি জীৱাশ্ম মানে কি তই জানা না জীৱাশ্ম নামতে আছে জীৱৰ অৱশিষ্ট অংশ যদি ধৰি লওঁ আজি ইয়াতে ভূমিস্খলন হৈ যায় বা ভূমিকম্প হৈ যায় এনেকুৱা ভূমিকম্প যে মাটি ফাটি সোমাই গৈছে ইয়াতে যিমান জীৱ আছে কি হ'ব মাটিৰ তলত সোমাই যাব আৰু বহু শ বছৰ পিছত ইয়াৰ মাটি সমান হৈ যাব
তো এই মাটিৰ জীৱ যোনগুলো জীৱ আজি মাটিৰ তলত সোমাই গেল সিহঁতে মাটিৰ তলত পচি সৰি কি হৈ যাব নোহোৱা হৈ যাব কিন্তু তাৰে অৱশিষ্ট অংশ কিছুমান থাকিব কিছুমান বস্তু এনেকুৱা থাকিব যিগিলা পচি নাযায় আৰু সেই বস্তুগিলা কি হ'ব জীৱাশ্ম মানে ভূগৰ্ভৰ তলত মাটিৰ তলত থকা জীৱৰ অৱশিষ্ট অংশ যিবোৰ পচি যোৱা নাই সেইবোৰক কি বুলি ক'ব জীৱাশ্ম বুলি ক'ব আৰু সেই জীৱাশ্মবোৰৰ পৰা কি গম পোৱা যাব যে কোনটো যুগত কেনেকুৱা ধৰণৰ জীৱ আছিল তহঁতে যদি এতে কিতাপখনত ভালকৈ চাব খোজা এতে দেখা পাবি গছৰ কাণ্ডৰ জীৱাশ্ম হয় অমেৰুদণ্ডী প্ৰাণী জীৱাশ্ম অমেৰুদণ্ডী প্ৰাণী জীৱাশ্ম এটা লিখা আছে কি আৰু মাছৰ জীৱাশ্ম তো কেতিয়াবা কি হৈ যায় এনেকৈ জীৱ কিছুমান মৰি যায় তাৰপিছত তাৰে সেই যিটো মানে সময় এতিয়া কোনটো চন চলি আছে সেই সময়ত আজি যদি যিগিলা জীৱ আছে আৰু যদি এনেকুৱা হৈ যায় যে পৃথিৱীৰ চব মানুহ মাটিৰ তলত মৰি কিনে পচি সোমাই যায় তো বহুত হাজাৰ হাজাৰ বছৰ পিছত বেলেগ এটা জীৱ হ'ব মানুহৰ নিচিনা এলিয়েন ধৰিলোঁ সেই এলিয়েনে কি কৰিব মানুহৰ জীৱাশ্মৰ পৰা মানুহৰ কোনটো যুগত আছিল সেইটো বয়স গম পাব আৰু এনেকৈ জীৱাশ্মৰ পৰা বয়স গম পোৱা যায় এটা ডাইনোছৰৰ কথা গম পায় ডাইনোছৰ কোনটো যুগত আছিল কেনেকৈ গম পায় সেই জীৱাশ্মৰ পৰা গম পোৱা গৈছে চা এটা প্ৰথমতে সাগৰত কিছুমান জীৱ আছিল সৰু সৰু সেই জীৱবোৰ মৰি গেল পচি গেল মাটিৰ তলত সোমাই গেল তাৰপিছত এই ডাইনোছৰৰ যুগ আহিল ডাইনোছৰৰ মৰি পচি সোমাই গেল মাটিৰ তলত ঘোঁৰা আহিল ঘোঁৰাও মাটিৰ তলত সোমাই গেল তো এনেকৈ মাটিৰ তলত তৰপে কিছুমান তৰপ হৈ সৃষ্টি হৈছে নাই তৰপে তো জীৱাশ্মসমূহ এনেকৈ তৰপে কেনেকৈ গঠন হয় কোনটো সময়ত কোনটো জীৱ আছিল সেইটোৰ পৰা সেনেকৈ গম পোৱা যায় যি নহওক আমি ইয়াৰ পিছত আমি আহোঁ যে বিৱৰ্তন এটা যদি তহঁতে ছবিটো চাই এটা দেখা পাবি বনৰীয়া বন্ধাকবি বুলি লিখা আছে বনৰীয়া বন্ধাকবি আৰু এই বনৰীয়া বন্ধাকবিৰ পৰা বিৱৰ্তন হৈ কিনে পৰিৱৰ্তন হৈ কিনে এনেকৈ বিভিন্ন ধৰণৰ আজি যিমান কবি আছে সেই কবিবোৰ আমি পাইছোঁ মানে কি হয় এটা জীৱ আছে তো সেই জীৱৰ জিনৰ ভিতৰত কিবা পৰিৱৰ্তন আহি যায় যাৰ কাৰণে নতুন এটা জীৱৰ সৃষ্টি হৈ যায় বুজি পাইছা না আৰু এইটোৱে হ'ল বিৱৰ্তন যেনক আমিও মানুহৰো সেনেকৈ বিৱৰ্তন হৈ কিনে আজি বিভিন্ন প্ৰকাৰৰ মানুহ হৈছে প্ৰথম যিটো মানুহ আছিল এইটো আফ্ৰিকাৰ আছিল যাক হোমো চেপিয়েন্স বুলি জনা যায় মানুহৰ বৈজ্ঞানিক নাম হোমো চেপিয়েন্স তো আফ্ৰিকাত পোৱা গৈছিল মানুহৰ আদিম প্ৰজাতি ঠিক আছে হোমো চেপিয়েন্স বুলি কৈছে তো এই আফ্ৰিকাৰ পৰা মানুহৰ চৰিত্ৰত মানুহৰ মানে ডিএনএত কিছুমান পৰিৱৰ্তন হৈ কিনে মানুহ বেলেগ বেলেগ চৰিত্ৰত গঠন হ'ল আৰু বেলেগ বেলেগ দেশত গুচি গ'ল এতিয়া বৰফত দেশত যিবোৰ মানুহ গৈছিল তাতে যিবোৰ মানুহ আছিল সিহঁতৰ স্কিনবোৰ বগা হৈ গ'ল কাৰণ পৰিৱেশৰ লগত মিলি কিনে আৰু যিবোৰ আফ্ৰিকা বা এনেকুৱা ধৰণৰ য'ত তাপ বেছি সেনেকুৱা জেগাত সূৰ্যৰ পোহৰ অত্যাধিক বা সাগৰীয় বতাহ চলে সেনেকুৱা জেগাত মানুহবোৰৰ ৰং কলা হৈ গ'ল তো এনেকৈ মানুহৰ বিৱৰ্তন হৈছিল অ'কে তো এইখিনিয়ে আছিল আমাৰ চেপ্টাৰ নম্বৰ 9 আৰু ইয়াৰ পিছত অতি সোনকালে 2-3 দিনৰ ভিতৰত মই আৰু বেলেগ চেপ্টাৰৰ ভিডিঅ' লৈ আহিম তো বহুত ধন্যবাদ ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে ইমানখিনি মৰম দিয়াৰ কাৰণে আৰু ভিডিঅ'টো যদি লাষ্টক গেলি চাই আছা তেতিয়াহ'লে বাবু আৰু মাইনা চবকে হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ এই ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰি দি হোৱাটছআপ ষ্টেটাছত ইনষ্টাত য'তে নহওক যিমান লগ আছে চবকে লিংক শ্বেয়াৰ কৰ চবকে চাব দি তহঁতৰ যিমান ছাপোৰ্ট পাম সিমান মই কাম কৰাৰ কাৰণে চেষ্টা কৰিম মোৰ বহুত প্লেনিং আছে বহুত কাম কৰা আছে অসমখনৰ মোৰ যিখিনি ভাই ভনী যিখিনি মোৰ নিজৰ মানুহ সেইখিনিৰ কাৰণে কাম কৰাৰ কাৰণে ইচ্ছা আছে এটা নিজৰ অসমীয়াৰ এটা গৌৰৱ কঢ়িয়াই আনো যাতে সেইটো কাম কৰাৰ চেষ্টা আছে তো অসমখনক আমি বহুত আগুৱাই লৈ যাব লাগিব বহুত ডাঙৰ কাম কৰিব লাগিব তো তাৰ কাৰণে সদায় ছাপোৰ্ট কৰিবা লাষ্টলি কথাটো হ'ল যে ভালকৈ পঢ়ি থাক নিজৰ মাৰে দেউতাৰে সপোনবোৰ পূৰা কৰিব লাগিব গতিকে ভালকৈ পঢ়ি থাক আজিলৈ ধন্যবাদ জয় অসম